ব্লাউজ পইচাটো মই গুগল পে কৰি দিম গ'ল নেকি নে নাই দৰ্জাখন বন্ধ কৰি দিছো চাচোন আৰু গ'লে মোৰ প্ৰব্লেম হৈ যাব নমস্কাৰ মই কল্পনা উৰুলিদা এথেনি খাবৰ পৰা আজিৰ সন্ধিয়া লাইভলৈ সকলোকে পুনৰ স্বাগতম জনাইছো আজিৰ লাইভত সকলোৱে পুনৰ জয়েন হৈ যাব আৰু সকলোৱে কমেন্ট বক্সত আহি এটি কমেন্টস কৰি দিব আৰু লাইভটো ক্লিয়াৰ দেখি আছে নে নাই আপোনালোকে কমেন্টৰ যোগেদি জনাই দিব লাইভটো ধুনিয়াকৈ দেখি আহি আছে নে নাই আপোনালোকে কমেন্টৰ যোগেদি জনাই দিব আৰু লাইভটো সকলোৱে শেয়াৰ কৰি দিব সাউন্ড পিকচাৰ আটাইখিনি ক্লিয়াৰ আছে নে নাই এবাৰ কৈ দিব কমেন্টৰ যোগেদি সাউন্ড পিকচাৰ আটাইখিনি ক্লিয়াৰ আছে নে নাই এবাৰ জনাই দিব ঠিক আছে মই অকমান কমেন্টস পঢ়ি দিছো দেই ফাৰ্স্ট কমেন্টটো আহিছে আমাৰ অঞ্জু ভুয়াৰ পৰা বা আহি গলো ওকে মোস্ট ওয়েলকাম অনিতা দাস গুড ইভিনিং জুলি গগৈ গুড ইভিনিং বাইদেউ গুড ইভিনিং বনানী শুভ সন্ধ্যা ৰৈ আছিলো বহুত ধন্যবাদ জনাইছো ৰৈ যে আছিলে খুব ভাল লাগিল কৰবী মাইনা গুড ইভিনিং কৰবী মাইনা আজি আপোনাক বহুত ধুনিয়া লাগিছে থ্যাংক ইউ কৰবী Hi, good evening. Anjana Handy, good evening. Jyotismita Kashyap, Maina, nice bar, thank you. Doli Soikia, good evening. Jyotismita Kashyap, Dunia Lagisa, thank you. CI Koi Disu Group. Okay, thank you, Lavita. Azi Aru, Dunia Lagisa, thank you, Lavita. Good evening, ma'am. Tripura, ma'am. Santi, ma'am, good evening. Thik ase baru. আপুনি পিন্ধাজোৰ খাদি নেকি দামটো জনাবাচোন আৰু আছে যদি দেখাব নিশ্চয় দেখা মই পিন্ধাজোৰ খাদি হয় ইয়াৰ লগত ব্লাউজটো মই পিন্ধা নাই ব্লাউজটো পিন্ধিলে আকৌ ভাল লাগে ম্যাচিং কৰি মই দেখাম ইয়াতে আছে কি আছে কালাৰ কম্বিনেশন মই দেখাই দিম এটো গৰমৰ দিনত পিন্ধিব জোৰাটো খুব কমফৰ্ট হয় খুবেই কমফৰ্ট হয় কিন্তু লাইভটো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোৱে লাইভটো শেয়াৰ কৰি দিব মৰম লাগিছে থ্যাংক ইউ নমিতা সব ঠিকে আছে গুড ইভিনিং সাউন্ড পিকচাৰ আটাইখিনি ঠিকে আছে নে এবাৰ জনাই দিব ঐ সোনিয়া চাৰিজোৰ না মই সেইখিনি দি দিম বাকিখিনি দি দিলে হয় আৰু তো নাই ন ব্লাউজ সিলাই কৰাটো নাই চন্দনা বৈশা আজিৰ লুক চেঞ্জ লাগিছে থ্যাংক ইউ অকমান চেঞ্জ কৰিব লাগে ন আপোনালোকে তেতিয়াহে অকমান চাই ভাল পাব সদায় একে দেখি সকলোৰে ধৰক অকমান বোৰ লাগে ন বাট ধুনিয়া লাগিছে থ্যাংক ইউ অল ক্লিয়াৰ আছে ঠিক আছে তেতিয়া হলে আপোনালোকক আজি প্ৰথম আমি জোৰাখিনি দেখাব বিচাৰিছো আমি কিছু নতুন জোৰা বনাই আনিছো খুব ধুনিয়া জোৰা নতুনকৈ লিনেন কটন যেটো আমাৰ যেটো অৰিজিনাল হয় ৰে আজিকালি এটা লিনেন কটন বলে এটা ডুপ্লিকেট ওলাইছে হেতু নহয় এটো অৰিজিনাল লিনেনৰ ওপৰত ধুনিয়াকৈ চাওক এখিনি আমি এমব্ৰয়ডাৰী ওয়াৰ্ক কৰিব দিছিলো এমব্ৰয়ডাৰী ওয়াৰ্ক কৰা কাস্টমাইজ সেট হয় কেইটা কাস্টমাইজ কৰি ৰেডি টু ওয়্যাৰ কৰি আনিছো বহুত বেছি ধুনিয়া লগতে গৰমৰ দিনত আপোনালোকে ধুনিয়াকৈ পাৰ্টি ওয়্যাৰ হিচাপেও কৰিব পাৰিব থ্যাংক ইউ ধুনিয়া লাগিছে বা থ্যাংক ইউ ইৰা দেৱী তুলুমণি ৰয় গুড ইভিনিং সকলোৱে জয়েন হৈ যাব আৰু সকলোৱে লাইভ সেশনটো শেয়াৰ কৰি দিব এয়া চাওক ওচৰৰ পৰা খুব ধুনিয়া হয় ডিজাইনটো সাইডত এনেকুৱাকৈ পাইপিং লগাই দিব দিছো পম্পম গটেইখিনি ৰেডি টু ওয়্যাৰ থাকিব এতিয়া মই খুলি দেখাই আছো জোৰাটো খুব মৰম লগা জোৰা হয় আপোনাৰ লিনেন কটন মেটেৰিয়েলটো কাস্টমাইজ কৰা হৈছে খুব ধুনিয়াকৈ আমি এনেকুৱাকৈ কাস্টমাইজ কৰিছো এয়া চাওক এমব্ৰয়ডাৰী সৰি পম্পমখিনি কৰা আছে আৰু চাওক এনেকুৱাকৈ ধুনিয়াকৈ গটেই গাটো এমব্ৰয়ডাৰী ওয়াৰ্ক থাকিব আৰু সাইডত এনেকুৱাকৈ হেৰি কৰা থাকিব এটো হেৰি নহয় কিন্তু আপোনাৰ আমাৰ যেটো গ্লাস ওয়াৰ্কটো নহয় অৰিজিনাল গ্লাসটো এটো আপোনাৰ গ্লাসৰ নিচিনা যেটা থাকে হেতু ওয়াৰ্ক কৰা হৈছে ইয়াতে থ্যাংক ইউ
হাতৰ কাপোৰজোৰ দেখিয়ে ভাল লাগিছে থ্যাংক ইউ বহুত ধুনিয়া একেবাৰে ধুনিয়া মেটেৰিয়েল ওয়াও মোৰ ব্লাউজৰ লগত ধুনিয়া হৈ আহিছে মেচিং হৈ গৈছে ব্লাউজৰ লগত ফাক জোৰাটো দেখিয়ে মেচিং হৈছে খুব গৰ্জিয়াস হয় এইটো জোৰা আপোনাৰ ধুনিয়াকৈ আমি এমব্ৰয়ডাৰী ওয়াৰ্ক কৰি কাস্টমাইজ কৰিছো এখন চাদৰখন থাকিব আৰু ইয়াতে যেটো ব্লাউজ পিস থাকিব এইটো ব্লাউজ পিস ব্লাউজৰ স্লিপছত পাৰি এটা থাকিব বহুত ধুনিয়া কাপোৰবোৰ চন্দনা বৈশ্য থ্যাংক ইউ আৰু মেখেলাখনো সিলাই কৰা আছে মেখেলাখনো ধুনিয়াকৈ সিলাই কৰা থাকিব এইখন থাকিব ইয়াৰে মেখেলাৰ কামখিনি চাও কিমান ওপৰলৈকে কৰা থাকিব বহুতে কাস্টমাইজ সেট বিচাৰি থাকে তো এইটো এটা খুব ধুনিয়া কাস্টমাইজ জোৰা হয় আৰু দামটো শুনিলে আৰু ভাল লাগিব এনেকুৱা কৈ কাস্টমাইজ কৰা জোৰাবোৰ একচুয়ালি বহুত প্ৰাইস আহি যায় আৰু মেটেৰিয়েলটো লিনেন হয় লিনেন কটন প্ৰাইস আহিব 1350 আছে 1350 টকা মাত্ৰ 1350 रुपीस আপোনাৰ গাত সব কাপোৰে ধুনিয়া লাগে থ্যাংক ইউ অলৱেজ বিউটিফুল ৰঞ্জনা বহুত ধন্যবাদ জনাইছো আপোনাক হাই বা গুড ইভিনিং বা মই গ্ৰুপ আৰু টাইম শেয়াৰ কৰিছো ওকে থ্যাংক ইউ এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব 1350 रुपीस অনলি ৰেডি টু ওয়্যাৰ থাকিব জোৰাটো বাকিখিনি দেখাই আছো বহুত ধুনিয়া মানে হোৱাইটত হ'ব কালাৰটো আছে হোৱাইটত কালাৰ কম্বিনেশনখিনি বেলেগ বেলেগ থাকিব ফাৰ্স্ট জোৰাটো আছিলে ইয়েলো আৰু আপোনাৰ নেক্সট জোৰাটো সাকচোন কি যে মৰম লাগিছে কিছুমান জোৰা ইমান ধুনিয়া লাগে মই এজোৰ ললো সেম কাপোৰ হয় হয় থ্যাংক ইউ এইটো চাব জুপিটাৰা গুড ইভিনিং এই আহিব আপোনাৰ এটা দে ফোন কৰিছে ধৰাছো এইটো আহিব নেক্সট আপোনাৰ এনেকুৱা কৈ থাকিব এইটো জোৰা এনেকুৱা কৈ এমব্ৰয়ডাৰী ওয়াৰ্ক কৰা আছে লিনেন কটন মেটেৰিয়েলত বহুত বেছি মৰম লগা হয় জোৰাটো এইটো চাও এয়া আহিব সাইড বৰ্ডাৰ সাইডত আপোনাৰ সাইড পাৰিটো যেটো থাকিব সাইডৰ আপোনাৰ বৰ্ডাৰখিনি থাকে এইখিনি আপোনাৰ বৰ্ডাৰত অকমান সিলভাৰ ওয়াৰ্ক কৰা থাকিব আমাৰ ফালে বহুত বৰষুণ পৰি আছে হয় হয় বৰষুণ হয় বহুত বৰষুণ চাৰিওফালে কিছুমান ঠাইত বানপানীৰ সমস্যাও হৈছে আমাৰ আৰু এইটো অসমত কি কম আৰু বাৰিষাৰ সময়ত এটো আমাৰ কমন প্ৰবলেম বুলিয়ে ক'ব লাগিব এতিয়া প্ৰায় হৈ থকা এটা পৰিস্থিতি ধুনিয়া চাদৰ দীঘল থাকিব গৰমৰ দিনত আপোনালোকে পাৰ্টি ওয়্যাৰ হিচাপে ইউজ কৰিব পাৰিব আৰু ইয়াত থাকিব আপোনাৰ এইটো ব্লাউজ পিস এইটো থাকিব ইয়াৰে ব্লাউজ পিস আৰু এখন থাকিব ইয়াৰে মেখেলাখন বহুত মৰম লগা হয় অৰিজিনালি কাপোৰ কেজুৰ আৰু বহুত ধুনিয়া হয় এইখন থাকিব ইয়াৰে মেখেলাখন মই পিন্ধাজুৰ খাদি কটন আছে বাৰু আগৰ লাইভটো মেসেজ কৰিছিলো মাস্টাৰ জোৰাৰ বাবে মাস্টাৰ জোৰা দেখাইছো মই আপুনি সোৱা নাই সাগে আগৰ জোৰাত লাষ্ট লাইভত মই মাস্টাৰ জোৰা দেখাইছো থ্যাংক ইউ হেইটো স্ক্ৰিনশ্বটটো ৰাখি দিব ভাল লাগিছে যদি এটো লিনেন হয় লিনেন কটন মেটেৰিয়েল এটো অৰিজিনাল লিনেন হয় এটো পলিষ্টাৰ লিনেনটো নহয় অৰিজিনাল লিনেন কটনটো হয় এটা যেটো পিছল টাইপৰ যেটো একদম হেতু নহয় এটো অৰিজিনাল লিনেনত এটো ধুনিয়াকৈ এমব্ৰয়ডাৰী ওয়াৰ্ক কৰা হৈছে নেক্সট আহিব কালাৰ কম্বিনেশন এইটো থাকিব নেক্সট কালাৰ এইটো চাও কেনেকুৱা কৈ থাকিব থ্যাংক ইউ এইটো চাক বহুত মৰম লগা হয় এইটো আহিছে আপোনাৰ মসুৰী টাইপৰ কালাৰটো মসুৰী ব্ল্যাক কম্বাইন কৰা হৈছে বহুত গৰ্জিয়াস হয় সকলে লাইভটো শেয়াৰ কৰি দিব মসুৰী এটা জোৰা আছে মাত্ৰ ধুনিয়া কাপোৰ থ্যাংক ইউ বৰ্ণালী এইটো চাক এই এনেকুৱা কৈ থাকিব গটে গাটুত ওয়াৰ্ক আছে হোল বডি আপোনাৰ এমব্ৰয়ডাৰী ওয়াৰ্ক কৰা থাকিব গটে গাটুত এমব্ৰয়ডাৰী ওয়াৰ্ক কৰা থাকিব একেবাৰে ধুনিয়া লাগিব এইটো আপোনাৰ কিছুমান ছাইড অকমান গৰমৰ দিনত বগা জোৰা পিন্ধিব ভাল বগা জোৰা বহুতে মেসেজ কৰে আমাক এটা ভাল বগা জোৰা লাগে তো এইটো এটা পারফেক্ট বগা জোৰা আপুনি ভাল বগা জোৰা এটা পিন্ধি যাব পাৰিব লগতে বহুত কমফৰ্ট পাব আৰামদায়ক হয় বহুত আৰু ইয়াত আপোনাৰ হেতু ব্লাউজটো থাকিব এনেকুৱা কৈ এখিনি আপোনাৰ ষ্টিল বৰ্ডাৰখিনি অকমান সিলভাৰৰ নিচিনা ওয়াৰ্ক কৰা থাকিব আপুনি পিন্ধাজুৰ ভাল লাগিছে থ্যাংক ইউ মই পিন্ধা আছে যথেষ্টখিনি মই দেখাই আছো মই পিন্ধাজুৰো আছে পাই যাব আৰু এখন থাকিব ইয়াৰ লগত ধুনিয়া মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিও ভাল লাগিছে যদিহে ভাল লাগিছে 1350 টকা 1300 ৰেডি টু ওয়্যাৰ থাকিব আৰু পিওর লিনেন কটনত এমব্ৰয়ডাৰী ওয়াৰ্ক কৰা হৈছে হোল বডি পিওর লিনেন কটন নেক্সট আহিব এইটো ফার্স্ট হোয়াইট খিনি দেখাও তাৰ পিছত কালাৰ খিনি দেখাম এইটো চাক বা যোৱাকালি মই একজোৰ অৰ্ডাৰ কৰিলো ওকে থ্যাংক ইউ মৌচুমী এইটো আহিব গ্ৰীন ইয়াতে গ্ৰীন আৰু ব্ল্যাক ওয়াৰ্ক কৰা হৈছে এইটো চাক গ্ৰীন ব্ল্যাক আৰু এনেকুৱা কৈ এমব্ৰয়ডাৰী ওয়াৰ্ক কৰি এইখিনি সাইডত এনেকুৱা কৈ লগোৱা থাকিব খুব ধুনিয়া ৰেডি টু ওয়্যাৰ স্পেশালি কাপোৰ কেজৰ মেটেৰিয়েল আপোনালোকে গৰমত বহুত ভাল পাব গৰমত পিন্ধি খুব ভাল পাব
প্ৰত্যেকটো কম্বিনেশন এটো মেহেন্দি গ্ৰীণ হয় মেহেন্দি গ্ৰীণ ব্ল্যাক এনেকুৱাকৈ কাম কৰা হৈছে এইটো সব ৰিটা পঠাইছো আজি নিছে ন পাৰ্সেল খিনি আজি নিছে দিয়া বৰ্ণালী আজি গৈছে তোমাৰ পাৰ্সেলটো ধুনিয়া কাপোৰ আৰু লগত মৰম লগাবা থ্যাংক ইউ ইন্দ্ৰাণী থ্যাংক ইউ বহুত ধন্যবাদ জনাইছো জি পিনে তাকে ভাল লাগে থ্যাংক ইউ কৃষ্ণা এইটো সব কাপোৰবোৰ ধুনিয়া উৰুলিৰ পৰা লোৱাৰ পিছত মই বেলেকত বজাৰ কৰা বাদ দিছো মই নেকি বহুত ধন্যবাদ জনাইছো হিমাদ্ৰী বৈশ্য তালুকদাৰ আপোনাক বহুত ধন্যবাদ জনাইছো এইখিনি কথা কিন্তু আমাক বহুতে কয় খুব ভাল লাগে এনেকুৱা কথাখিনি শুনি এনেকুৱা আপোনালোকৰ পৰা মৰমখিনি মানে যিখিনি আশীৰ্বাদ বা মৰম পাইছো হসাকৈ শুনি যথেষ্টখিনি আমি কিবা এটা ভাল পাও আৰু চেষ্টা কৰো যে সেইখিনি সদায় থাকক তাৰ কাৰণে আমি সদায় চেষ্টা কৰি আহিছো আৰু যাতে চেষ্টা কৰি আমি এইখিনিত উপকৃত হ'ব পাৰিম সেইখিনি আমি আশা কৰিছো এইটো চাওক এইটো ব্লাউজ পিস প্ৰাইস আহিব 1350 টকা ইয়েলো মাস্টাৰাইজ দেখাব ঠিক আছে হ'ব এইকেইটা গ'ল আপোনাৰ হোৱাইটৰ ওপৰত এতিয়া আমি সেম লিনেন কটন মেটেৰিয়েলত কালাৰত দেখাম সেম কালাৰত দেখাম একেবাৰে ধুনিয়া হয় আপুনি পিন্ধাজুৰ খাদি প্ৰিন্টেড নেকি প্ৰিন্টেড নহয় এমব্ৰয়ডাৰী ওয়াৰ্কত হয় মই দেখাই আছো ধুনিয়াকে দেখাই দিম তেতিয়া আপোনালোকে ভালকৈ চাব পাৰিব এটো আহিব আপোনাৰ এটো আছে এটো চাওকচোন কি মৰম লাগিছে লাইট ইয়েলো কালাৰৰ ওপৰত ডিপ ইয়েলো আৰু ব্ল্যাক ওয়ার্ক কৰা হৈছে এনেকুৱাকৈ পম্পম খিনি ধুনিয়াকৈ কৰা হৈছে ধুনিয়া লাগিছে কাপোৰ কেজু বহুত ধন্যবাদ আপুনি ইমান ধুনিয়া হয় নেকি নহয় কাপোৰ খিনিও ধুনিয়া হয় বাইদেউ কাপোৰজোৰ পালো বহুত ধুনিয়া টোটাল 10 জোৰ কাপোৰ হল মোৰ এতিয়াৰ ফ্ৰম উৰুলি ওকে কোনে কৈছিলে বহুত হনকাল গৈছে দেই কমেন্টস খিনি কিছুমান কমেন্টস ৰখি যাব পাৰে কিছু কমেন্টস খিনি অকমান হনকাল গৈছে স্কাই বুয়া জোৰাটো ভাল লাগিছে বা ধুনিয়া কাপোৰ জোৰ থ্যাংক ইউ বৰ্ণালী থ্যাংক ইউ যদি কিবা কমেন্ট পঢ়িব লগা আপোনালোকৰ ইম্পৰ্টেন্ট কমেন্ট কৰিছে কাইন্ডলি আকৌ মেসেজ কৰিব এটো চাও এটো আহিব এটা ইয়েলো কালাৰ লাইট ইয়েলো এইজোৰ মই লম দে বা লাইট ইয়েলো জোৰাটো তেতিয়া হলে নেদেখাও নেকি মোনালিসা নেদেখাই নেকি এটো চাব এটো বহুত গৰ্জিয়াস লাগিব বাও এটো আহিছে মোৰ ব্লাউজটোৰ লগত আহিছে কিছু এটো সাইড যেটো আমাৰ সাইডত যেটো হেৰি লগোৱা আছে পাইপিং খিনি লগোৱা আছে তাৰ লগত আহি গৈছে ব্লাউজ পিসটো আৰু ইয়াতে ব্লাউজ পিসটো ধুনিয়াকৈ এটো থাকিব এনেকুৱাকৈ আৰু এইখন থাকিব মেখেলাখন হেল্ল যমুনা কি খবৰ হাই বা জয়েন হৈছো থ্যাংক ইউ নমিতা এটো স্ক্ৰিনশ্বটটো ৰাখি দিয়ক লাইট ইয়েলো কালাৰত আহিব বহুত গৰ্জিয়াস প্ৰাইস আহিব 1350 रुपीस লিনেন কটন পিওর লিনেন কটনৰ ওপৰত এমব্ৰয়ডাৰী ওয়ার্ক কৰা হৈছে নেক্সট আহিব নেক্সট জোৰাটো মানে প্ৰত্যেকটো জোৰা ইমান ধুনিয়া লাগিছে এটো চাক আপোনাৰ কাপোৰবোৰ হসাই বহুত ধুনিয়া আপোনাৰ পৰা তিনিজোৰ ললো আজিও এজোৰ ৰিসিভ কৰিলো বহুত ধুনিয়া আহিছে উৰুলিৰ পৰা লোৱাৰ পিছত কোনো কাপোৰ পছন্দ নহয় অঞ্জু ভুয়া বহুত ধন্যবাদ জনাইছো ইমান মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ জনাইছো জুমি শৰ্মা হয় কৰো আপুনি হোৱাটসঅ্যাপ কৰিব এটো সব গ্ৰে কালাৰত আহিব এটো গ্ৰে কালাৰৰ ওপৰত পিংক আৰু ব্ল্যাক আৰু এনেকুৱাকৈ মিৰৰ এটো অৰিজিনাল মিৰৰ নহয় দেই অৰিজিনাল বুলি দেখা হৈছে এটা যে আমাৰ থাকে ন হেতু টাইপৰ আৰু এইখিনিও ধুনিয়াকৈ ওয়ার্ক থাকিব সব এনেকুৱাকৈ ভিতৰত এমব্ৰয়ডাৰী ওয়ার্ক কৰা হৈছে খুব গৰ্জিয়াসলি কামখিনি কৰা হৈছে অৰিজিনালি বহুত ভাল পাব ইনস্ট্যান্ট বুকিং লব পাৰি ন ইনস্ট্যান্ট বুকিং লব পাৰা যায় এতিয়ালৈকে লোৱা নাই ওয়াও ধুনিয়া লাগিছে থ্যাংক ইউ মৃদুলা এইটো সাইডত পাইপিংটো আহিব নেপাকৈ ভালে আছো বা আপুনি আছো দিয়া এইটো সব গ্ৰে কালাৰ ইমান ধুনিয়া লাগিছে কাপোৰ কেজোৰ বহুত মানে মই নিজে একেবাৰে স্যাটিসফাই আৰু কাপোৰ কেজোৰ দেখি মোৰ বহুত ভাল লাগি গৈছে হসাই কাপোৰ কেজোৰ মেটেৰিয়েল কোৱালিটি সবখিনি পাৰফেক্ট লাগিছে আৰু হেতু কাৰণ মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো ভাল লগাৰ কাৰণে এখন থাকিব মেখেলাখন আৰু এইটো থাকিব ব্লাউজ পিস 1000 ৰেঞ্জৰ ভিতৰত হোৱাইটত ঠিক আছে নিশ্চয় আছে বাৰু মই দেখাই দিম 1000 ৰেঞ্জৰ ভিতৰত হোৱাইটত আছে boa জোৰাৰ ভিতৰত দেখাই দিম দিয়ক ধুনিয়া লাগিছে কাপোৰবোৰ থ্যাংক ইউ স্ক্ৰিনশ্বটটো ৰাখি দিব গ্ৰে কালাৰ
গ্ৰে কালাৰটো বহুত ধুনীয়া কলো ন যেটো আপোনাৰ ধৰ কালাৰ নাই ভাল লাগিছে লব পাৰিব সাইড বৰ্ডাৰ খিনি এখিনিত অকমান এটো সেটিন পাৰি টাইপত সেটিন টাইপৰ ওয়ার্ক কৰা আছে খুব ধুনীয়া হয় ময়ো একমত উৰুলিৰ কাপোৰ পিন্ধাৰ পিছত বেলেগৰ পৰা বিধি হুক নাপাও থ্যাংক ইউ বনানি থ্যাংক ইউ কিতনা দাম আহিব 1350 আহিব নেক্সট কালাৰটো আহিব এটো আহিব নেক্সট কালাৰ টাইমলাইন গ্ৰুপ শেয়াৰ কৰিছো ধুনীয়া কাপোৰবোৰ লবলে ভাল লাগিলে এজুৰ লৈছো আচ্ছা ঠিক আছে পাখি এটো সব স্কাই কালাৰ ধুনীয়া হয় কালাৰটো স্কাই কালাৰ খুব গর্জিয়াস অসৰৰ পৰা দেখাই দিছো দে যাতে সুবিধা হয় এয়া সব অসৰৰ পৰা মেটেৰিয়েল দেখাই দিছো এইখিনি আপোনাক কি ধুনীয়াকৈ ওয়ার্ক কৰা থাকিব সাইডত পাইপিং লগোৱা থাকিব পম্পম খিনি খুব ধুনীয়াকৈ কৰা আছে ৰেডি টু ওয়্যাৰ থাকিব প্ৰাইস টু 1350 rupees 1350 rupees অৰিজিনাল লিনেন কটন মেটেৰিয়েলত এনেকৈ ধুনীয়াকৈ এটো কাস্টমাইজ কৰা হৈছে মিৰৰ ওয়ার্ক কৰা হৈছে মিৰৰ ওয়ার্ক নয়টো এমব্ৰয়ডাৰী ওয়ার্ক কৰা হৈছে খুব ধুনীয়া এনেকৈ Wow, thank you. Single patter mekhela nai nohobo. Single patter mekhela nohobo. Etu ahibo light sky color. Aru iman dhuniya soft hoy kapur kejur, especially summeror karone. Linen material to aru koboi nalage apnaloke hokoloe jane etia linen cotton material to original jitu linen cotton hoy. Aru body hugging hobo ihot joa nai. মেখেলাখন থাকিব এনেকুৱাকৈ মই সাইজুল লৈছো বহুত ধুনীয়া কাপোৰ থ্যাংক ইউ তৃষ্ণা এইটো সা এখন আহিব ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিও ভাল লাগিছে যদি স্কাই কালাৰ প্ৰাইস আহিব 1350 rupees বহুত গর্জিয়াস হয় হেতু ধুনীয়া লাগিছে আপোনাৰ পৰা মই বহুত জোৰ লৈছো তাৰে ম্যাক্সিমাম পিন্ধাই নাই বাট লাইভ চালি লব মন যে হেতুটো সকলোৰে সমস্যা হেতু আমাৰ বহুত সমস্যা হয় এইটো সা এটো কালার বৰ মৰম লাগিছে অকমান মাছৰি টাইপৰ হয় কালাৰটো এটো নাচনে ৰিহা চাব লাগিব ৰব এটো অকমান মাছৰি টাইপৰ আহিব কালাৰটো তাৰ ওপৰত পিংক আৰু ব্ল্যাক এনেকুৱাকৈ ওয়ার্ক কৰা হৈছে কেঁচা পাত কটন ঠিক আছে হ'ব দিয়ক মই দেখাই দিম বহুত ধুনীয়া লাগিছে বা আপুনি অকল মেখেলা চাদৰে দিয়ে নে হাতে বোৱা গামোচাও দিয়ে হাতে বোৱা গামোচাও দিও এনেকুৱাকৈ এটো চাব হয় হয় এটো এনেকুৱাকৈ আহিব পম্পম খিনি এনেকুৱাকৈ পিংকত থাকিব সাইড বৰ্ডাৰ যেটো থাকিব তাৰ নিচিনা পম্পম খিনি কৰা আছে আৰু গটে কাপোৰজোৰ ধুনীয়াকৈ এমব্ৰয়ডাৰী হেভিকৈ ওয়ার্ক কৰা থাকিব এটাতকৈ আনটো ধুনীয়া কালাৰ হয় এটো কালাৰ সব কিমান মৰম লগা হয় আপোনালোকে ধুনীয়াকৈ গৰমৰ দিনত হেকিটা জোৰা পিন্ধে আৰামছে পাৰ্টি ওয়্যাৰ কৰিব পাৰিব এটো দিয়াখন ব্লাউজ পিছটো পাৰ্টি ওয়্যাৰ কৰিব পাৰিব সাকসন ইমান মৰম লাগিছে কালাৰ কেইটা কি যে কম শব্দই নাই ভাষাই নাই কিছুমান মানে কিছুমান কেতিয়াবা জোৰা দেখাবলৈ হলে আমাৰ ওচৰত ভাষাই নাই কিয়া হৈ যায় এখন এটো ব্লাউজ পিস থাকিব ধুনীয়াকৈ চিলাব পাৰিব প্ৰতিটো কালাৰ কম্বিনেশন ওয়াও হয় থ্যাংক ইউ এটো হেৰি কৰাছো WhatsApp টো অন কৰাছো স্ক্ৰিনশ্বটটো ৰাখি দিব 1350 rupees লাষ্ট কালাৰ দি এটো একিটা জোৰাৰ লাষ্ট কালাৰটো দেখাই আছো লাষ্ট কালাৰ লাষ্ট জোৰা ফার্স্ট এনেকুৱাকৈ দেখাই খুব ভাল লাগে আজি হল কালেকশন ৰিয়েলি বিউটিফুল থ্যাংক ইউ বা WhatsApp কৰিছো লাইট এলো জোৰাটো কাৰণে আচ্ছা ঠিক আছে মই চাব দিছো এটো আহিব লাইট গ্ৰীনত খুব ধুনীয়াকৈ এনেকুৱাকৈ ওয়ার্ক কৰা থাকিব অসৰৰ পৰা দেখাইছো লিনেন কটন মেটেৰিয়েলত প্ৰত্যেকটো জোৰাই কেটা বহুত মৰম লাগিছে এইখন এটো খুলি দেখাই দিছো বৰ্ডাৰ খিনি আপোনাৰ হেৰিটো পম্পম খিনি মেহেন্দি গ্ৰীনত থাকিব পম্পম খিনি মেহেন্দি গ্ৰীনত কৰা আছে খুব মৰম লগাকে এয়া আহল বহল চাদৰ দেখক চাওক আহল বহল মই দেখাই দিও দেই মই খুলি দেখাই দিও চাই লব আপোনালোকে চাদৰখন ধুনীয়া আহল বহল মেখেলাখনো দেখাই দিছো এয়া এটো ব্লাউজ পিসটো ধুনীয়াকে বহুতখিনি আছে যথেষ্টখিনি কাপোৰ আছে ব্লাউজ পিছত আৰু মেখেলাখনৰ বহলটো মই দেখাই দিছো আৰু এটো চাওক এখন থাকিব ইয়াত দেখাবই না হেৰি আছে প্লাস সাইজ থাকিব মেখেলা ঠিক আছে মেখেলাখনত প্লাস সাইজ থাকিব ব্ল্যাক জোৰা ঠিক আছে নিশ্চয় দেখাম এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব 1350 পিওর লিনেন কটনৰ ওপৰত ধুনীয়াকৈ এমব্ৰয়ডাৰী ওয়ার্ক কৰা হৈছে এইটো থ্যাংক ইউ হয় 1350 টকা
এইকেইটা জোৰা আছে, এইকেইটা কালাৰ আছে, দুটা দুটা কালাৰ সোনকাল বুকিং কৰিব। তাৰপিছত আকৌ ষ্টক আউট হোৱাৰ পিছত হয়তো পানী আনিছিলে এটা। মই এতিয়া এটা বহুত ধুনীয়া জোৰা দেখাও। বহুত দিন আগতে এই জোৰাটো বনাইছিলো, বহুত বছৰ মানে আপোনাৰ 1 বছৰ 2 বছৰ মান আগতে এই জোৰাটো বনোৱা মোৰ মনত পৰে। বহুতে বিচাৰিছিলে, আনকি বহুতে এডভান্স পেমেন্ট কৰি থৈছিলে, কিন্তু কিবা কাৰণত বনোৱা নহল। এগেইন এই ডিজাইনটো আমি বনাব ষ্টাৰ্ট কৰিছো মিহি টচৰ ওপৰত। ঠিক আছে, এইটো আমি এগেইন বনাব ষ্টাৰ্ট কৰিছো। এই জোৰাটো, এই ডিজাইনটো খুব ধুনীয়া হয় আপোনাৰ। এইটো চাওক, এইটো আপোনাৰ আৰ্টিফিচিয়েল টচ হয়। এইটো আৰ্টিফিচিয়েল টচৰ ওপৰত এনেকুৱাকৈ পিয়ৰ টচ বোৱা হৈছে। ইয়াৰ কোৱালিটি বহুত ধুনীয়া হয়। জবা ফুলৰ টচ কটন আছে নে? আছে, হয় আছে আছে আছে। ডবল আহি আছে মাতটো, চাউণ্ডটো ডবল আহি গৈছে নেকি চোৱাচোন। এক মিনিট ৰ'ব দেই, মই এতিয়া ঠিকে আছে ন? কি যে হ'ল, এক মিনিট ৰ'ব দেই, কিবা কিবি হৈ গ'ল। তাকেইতো গৈছে নে? এই কিবা হেৰি কৈছিলে, কিবা এটা লিখা হৈ গৈছিলে, ৰাধিকা খাৰকা চেত্ৰীৰ কমেণ্টটো ৰখি গৈছিলে। ঠিকে আছে ন এতিয়া? এইটো হেৰিটো থৈ দিছো ন, এতিয়া মই ইয়াতে চাব নোৱাৰি, এইটো ৰখি গৈছে। আৰু ইয়াতে হেৰিটো অহা নাই। ঠিক আছে, বহুত মৰম লগা জোৰা এইটো আপোনাৰ এনেকুৱাকৈ থাকিব। চাওক কম্বিনেশ্যন চাওক, এইটো আচলটো চাওক। এইটো বিচনীৰ ডিজাইনটো অকমান ডাঙৰকৈ কৰা হৈছে, ডাঙৰকৈ কৰা থাকিব। সোনিয়া এটা ভিউজটো নেদেখাই কিয়? এটা ৰখি থাকিল আৰু এইটোতে। এইটো বহুত গৰ্জিয়াছ ডিজাইন। এটা জোৰাই আহিছে মাত্ৰ, খুব ধুনীয়াকৈ। আৰু ইয়াৰ কোৱালিটি বহুত ধুনীয়া হৈছে, কাপোৰযোৰৰ কোৱালিটি বহুত মৰম লগা হৈছে। এইটো চাওক, স্ক্ৰীনত কিবা আহি আছে, এতিয়াও আহি আছে নেকি? কিবা এটা হেৰি হৈ গৈছিলে, মানে ক্লিক কৰা খাই। ঠিকে আছে ন? এতিয়া চাউণ্ডটো ঠিকে আহি আছে নে নাই এবাৰ জনাই দিয়কচোন। এইটো জোৰা আপোনালোকক মই কৈছো, পাৰি কেইটা চাওক। কিয় হোৱা নাই, কিয় নাহে? পূৰ্ণিমা তাতে আহিছে, এইটো ৰচোন, পূৰ্ণিমাটো দি চাচোন। এইটো মোৰ তাতে কিবা অসুবিধা আছে নেকি? এইটো থাকিব ইয়াৰ সাইড পাৰি বিচনীৰ ডিজাইন, একেবাৰে ধুনীয়া হয়। আৰু ব্লাউজ পিসটো আপোনাৰ বহুত ধুনীয়াকে থাকিব, স্লিপছত পাৰি এটা থাকিব। আৰু এখন থাকিব ইয়াৰে মেখেলাখন। এইটো স্ক্ৰীনশ্বটটো ৰাখি দিয়ক। জোৰাটো খুব মৰম লগা হয়। এইটো মিহিটৰ ওপৰত বহুত ধুনীয়াকৈ বনোৱা হৈছে। প্ৰাইস আহিব এই জোৰাটোৰ 3500। এইটো একেবাৰে ইউনিক কোৱালিটি হয়, বহুত মৰম লগা। সাইডত থকা মোবাইলটো আঁতৰাই দিলে ভাল হ'ব চাগে, আঁতৰাই দিলো। নেক্সট আহিব আকৌ এটা ডাইট মিহিটছৰ জোৰা। এইটো খুব ধুনীয়া হয়, কালাৰ কৰা হৈছে। মই ঠিকে পাইছো। ঠিক আছে, হ'ব বাৰু। এতিয়া ঠিক হ'ল, এতিয়া ঠিক হৈছে। এইটো এতিয়া অকমান টাইমটো বৰষুণৰ সময় যে, কেতিয়াবা মানে কি হয়, নেটৱৰ্ক ইছ্যু বা তেনেকুৱা কিবা কিবি হৈ থাকে। অঞ্জনা হেণ্ডিক এইযোৰ মই ল'ম। ঠিক আছে, আপুনি এতিয়াই বুকিং কৰি ল'ব পাৰিব, ইনষ্টেণ্ট বুকিং হৈ আছে। এইটো কালাৰ ডাইট মিহিটছৰ জোৰা হয়, খুব মৰম লগা। আৰু ইয়াত আপোনাৰ ওপৰত বুটাৰ কাম থাকিব। গ্ৰীণ কালাৰ পাৰি ডিজাইনটো চাওক, খুব ধুনীয়াকৈ কৰা হৈছে। এইটো থাকিব ইয়াৰে সাইড বৰ্ডাৰ। আৰু এইখন চাদৰখন, এইখন থাকিব ইয়াৰে চাদৰখন, বহুত মৰম লগা হয়। এইটো
এইটো থাকিব গ্ৰীণ কালাৰৰ ওপৰত মিহি টছৰ জোৰা আপোনাৰ মিস্কটৰ জোৰাখন ওলাইছে এখন আছে ব্লাউজ পিসটো অলৰেডি দেখাই দিছো আৰু এখন থাকিব ইয়াৰে মেখেলাখন কালাৰটো গ্ৰীনত থাকিব বহুত ধুনিয়া হয় এইটো জোৰা হয় 3000 প্ৰাইস আহিব 3000 আগৰটোৰ 35 আগৰ জোৰাটোৰ প্ৰাইসটো আহিব 1350 টকা 35 সৰি 35 3500 হ'ব জবা ফুলৰ টছ কটন দেখাই দিছো এটো এটা আহিব আপোনাৰ জবা ফুলৰ ডিজাইনৰ ওপৰত টছ কটন জোৰা আহিব এটো এটা আপোনাৰ ব্ৰাইটনেসটো বহুত কমি আছে কেনেকৈ থাকে যে চাই মোবাইলটো মই দেখাই নাপাওঁ জুনমণি হনুৱাল গগৈ শেয়াৰ কৰিছো বা ওকে থ্যাংক ইউ গ্ৰীন কালাৰ ইজ ওয়াও থ্যাংক ইউ কৰগি মাইনা বহুত ধুনিয়া লাগিছে থ্যাংক ইউ বহুত ধন্যবাদ দিছো আৰু বহুত মৰম দিছো সকলোকে এইটো থাকিব চাওক এইটো আহিব মুগা কালাৰত এইটো আসলৰ ডিজাইনটো চাওকচোন কিমান ধুনিয়াকৈ বনোৱা হৈছে আৰু এয়া থাকিব জবা ফুলৰ ডিজাইনত খুব ধুনিয়াকৈ কৰা হৈছে কামটো এয়া চাব এই জোৰাটো বহুতে বিচাৰি থাকে এতিয়া বহুত জোৰা নাই বহুত কেইটা अवेलेबल নাই জাস্ট এইটো আছিল বিচাৰিছিলে মই দেখাই দিলো এখন আহিব মেখেলা হেভি ওয়ার্ক কৰা আছে পিঙ্কি থ্যাংক ইউ এই আহিব ইয়াৰ সাইড পাৰিখিনি ৰেডত থাকিব এটো মুগা কালাৰত আছে আৰু ব্লাউজৰ স্লিভত থাকিব পাৰি এটা প্ৰাইস আহিব 1600 এইটো 1600 সিঙ্গল পিস আছে এটা পিসে বুকিং লব পারেন বেশি কই লব নোৱাৰিম কিন্তু সিঙ্গল টস মেখেলা হ'ব নেকি সাগৰিকা সিঙ্গল টস পিওর টসৰ আছে ন পিওর টসৰ আছে আকৌ এটা দেখাই দিছো এইটো কালাৰত থাকিব এইটো থাকিব কালাৰত এইটো আপোনাৰ ফুলৰ ডিজাইনটো এনেকুৱাকৈ কৰা আছে কালাৰ কম্বিনেশন ওয়াও 1000ৰ বজোৰা কিবা দেখাওক না বা আচ্ছা 1000ৰ দিবাচোন বজোৰা এইটো এটা কালাৰত আহিব আপোনাৰ টস কটন এইটো আসলৰ ডিজাইনটো খুব ধুনিয়াকৈ কৰা থাকিব আৰু এইখন থাকিব সাদৰখন জবৰদস্ত কালেকশন থ্যাংক ইউ এইবিলাক হেভি ওয়ার্কত আছে কামবিলাক বহুত ধুনিয়াকৈ গটে গাটোত ঘনকৈ কৰা থাকিব আৰু বহুত কমফৰ্ট হয় আৰু পাৰ্টি ওয়্যাৰ কৰিব পাৰিব হ্যান্ডমেড মিক্সত দেখাম ৰব এখন আহিব ইয়াৰ মেখেলাখন আঠুৰ ওপৰলৈকে কামটো কৰা যাব আৰু ইয়াৰ প্ৰাইস সাইড পাৰি থক এনেকুৱাকৈ থাকিব ব্লাউজৰ স্লিভছত দুটা পাৰি আহিব 1600 সিঙ্গল পিস আহিব এইকেইটা মিক্সত কিনি দিবাচোন নেক্সট জোৰাটো চাওক এইটো কালাৰ পিঙ্ক কালাৰৰ ওপৰত জাকৈ ডিজাইনটো কাম কৰা হৈছে উৰুলি যে বা গাত গটে মেখেলা বা গলে মেখেলা হ'ব নেকি বুজি পোৱা নাই প্ৰীতি কি ক'ব বিচাৰিছা গোল মেখেলা মানে ধৰিব পৰা নাই এইটো এটা আছে বহুত ধুনিয়া জাকৈ ডিজাইনটো কাম কৰা হৈছে আৰু এনেকুৱাকৈ গটে গাটোত বুটাটো কাম কৰা থাকিব গটে গাটোত আৰু ইয়া থাকিব সাইড পাৰি বহুত ধুনিয়া কাপোৰ কেজুৰ কালাৰ জাস্ট ওয়াও পিঙ্ক কালাৰৰ পিঙ্কটো বৰ মৰম লগা পিঙ্ক হয় আৰু লগত ধুনিয়াখন মেখেলা আহিব মেখেলাখন বহুত ধুনিয়া হয় এজুৰ এৰি ধুনিয়া থ্যাংক ইউ এইখন আছে মেখেলাখন এখন থাকিব ইয়াৰ মেখেলাখন ব্লাউজৰ স্লিভছত আহিব পাৰি এটা 1500 টস কটন মেটেৰিয়েলত আহিব 1500 এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব ভাল লাগিছে যদি বহুত ধুনিয়া থ্যাংক ইউ এটো এটা আহিব মুগা কালাৰত হোয়াইট ৰেড হেভি ওয়ার্ক চাব লাগিব ৰব এইটো আহিব আপোনাৰ মুগা কালাৰৰ ওপৰত পিঙ্ক আৰু ইয়েলো কম্বাইন কৰা হৈছে আসলখিনি আৰু গটে গাটোত বুটাৰ কাম আছে আৰু এয়া থাকিব সাইড পাৰিখিনি এনেকুৱাকৈ বহুত ধুনিয়া কাপোৰজোৰ থ্যাংক ইউ এখন আহিব ইয়াৰে মেখেলাখন এইটো চাওক এইটো আছে আপোনাৰ মুগা কালাৰৰ ওপৰত পিঙ্ক আৰু হোয়াইট ওয়ার্ক কৰা হৈছে আৰু লগত আপোনাৰ ধুনিয়া এখন মেখেলা থাকিব খুব মৰম লগা হয় মেখেলাখন এখন থাকিব মেখেলা আৰু ইয়াৰ ব্লাউজৰ স্লিভছত আহিব পাৰি 1500 স্ক্ৰিনশ্বটটো ৰাখি দিব ভাল লাগিছে যদি জোৰাটো স্ক্ৰিনশ্বটটো ৰাখি দিব এটা মিক্সেট নেকি এটো কি ব্ৰাইডাল নেকি হ্যান্ডমেড মিক্সেট কেইটামান দেখাই দিছো এইটো লাইট গ্ৰীন কালাৰত আহিব হাতেৰে বুৱা
কেইটামান মিক্সেডৰ জোৰা দেখাই আছো এইটো আহিব লাইট গ্ৰীন নহয় এইটো গ্ৰীনটো আপোনাৰ হেৰি হয় পেস্টেল গ্ৰীন নহয় পিস্তা গ্ৰীন টাইপৰ হ'ব এইটো পিস্তা গ্ৰীন টাইপৰ হয় আৰু ইয়াত আপোনাৰ পিস্তা কালাৰ বুলি ক'ব পাৰি এইটো আহিব পিংক আৰু আপোনাৰ সিলভাৰ বক এইটো সাইড বৰ্ডাৰ খুব ধুনিয়া হয় এখন আহিব ইয়াৰ চাদৰখন পাৰ্টি ওয়্যাৰ কৰিব পাৰিব জাস্ট লুকিং লাইক আ থ্যাংক ইউ জুপিটাৰ yellow মাছৰাইজ দেখাবচোন অকমান ৰব দেই আৰু এখন আহিব ইয়াৰে মেখেলাখন এখন আছে ইয়াৰ মেখেলা আৰু ব্লাউজৰ স্লিভছত থাকিব পাৰি কেইটা থাকিব ব্লাউজৰ স্লিভছত পিস্তা গ্ৰীনৰ ওপৰত এইজোৰ মই লৈছো হয় নেকি থ্যাংক ইউ এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব যদি ভাল লাগিছে 2200 হ্যান্ডমেড মিক্সড হয় আৰু এইটো ব্ল্যাকত দেখাই দিছো এইটো আহিব আপোনাৰ ব্ল্যাক কালাৰৰ ওপৰত খুব ধুনিয়া ব্ল্যাকৰ ওপৰত এটা দেখাই আছো নিজৰা থ্যাংক ইউ ধুনিয়া লাগিছে থ্যাংক ইউ নিজৰা এইটো ব্ল্যাকৰ ওপৰত সিলভাৰ ৰেড ওয়ার্ক কৰা হৈছে সাইড বৰ্ডাৰ খিনি এনেকুৱা কৈ থাকিব সাইড পাৰি খিনি কালাৰ জাস্ট ওয়াও এখন আছে চাদৰখন এখন আহিব ইয়াৰে চাদৰখন খুব ধুনিয়া হয় এনেকুৱা কৈ চাদৰখন থাকি ইয়াৰ সাইডত সাইড পাৰি থাকিব আৰু আপোনাৰ এখন আছে ইয়াৰ লগত মেখেলাখন এখন আহিব মেখেলা ব্লাউজৰ স্লিভছত থাকিব তো অকমান চাক ধুনিয়া ডিজাইনাৰ ওয়্যাৰ টাইপৰ আহিব পিওৰ টচ মেখেলা কিমান হ'ব 21 22 এনেকুৱা প্ৰাইজৰ থাকিব আৰু ব্লাউজ পিসটো থাকিব এইটো থাকিব ব্লাউজ পিস স্ক্ৰিনশ্বটটো ৰাখি দিয়ক ভাল লাগিছে যদি এইটো 2100 সি গ্ৰীন কালাৰ দেখাব সি গ্ৰীনত বেলেগ মেটেৰিয়েল হ'ব দেই সি গ্ৰীনত এৰি কটন আছে বেলেগ মেটেৰিয়েল আছে তাৰ পিছত এইটো এটা আহিব কালাৰ খুব মৰম লগা কালাৰ গৰ্জিয়াস কালাৰ এইটো সিলভাৰ আৰু আপোনাৰ ৰেড ওয়ার্ক কৰা হৈছে এখন চাদৰখন হোল বডি ওয়ার্ক কৰা থাকিব এনেকুৱা কৈ হ্যান্ডমেড মিক্সড হয় আৰু ইয়াত আপোনাৰ হেকেটা থাকিব সাইড বৰ্ডাৰ সাইড পাৰি কেইটা থাকিব এনেকুৱা কৈ এইকেইটা আৰু এখন আহিব ইয়াতে ধুনিয়া মেখেলাখন ব্লাউজ পিসটো কন্ট্ৰাষ্টত থাকিব এখন থাকিব ইয়াৰে লগত মেখেলাখন সিলাই কৰি লোৱাৰ পিছত বিৰাটে ধুনিয়া লাগিব আৰু এইটো থাকিব ইয়াৰে লগত ব্লাউজ পিস অৰেঞ্জ কালাৰত থাকিব ইয়াৰে লগত ব্লাউজ পিসটো এইটো স্ক্ৰিনশ্বটটো ৰাখি দিয়ক ভাল লাগিছে যদি টছৰ ব্লাউজ পিস নহব এইটো 2000 নেক্সট আহিব এটা ব্লু কালাৰত খুব ধুনিয়া জোৰা দেখাই দিছো বহুত ধুনিয়া লাগিছে থ্যাংক ইউ শেয়াৰ কৰি দিলো বৰ্ণালী বৰদলৈ আচ্ছা যি সকলে শেয়াৰ কৰিছে কাইন্ডলি মেছেজবোৰ কৰি যাব মই নামখিনি লিখি যাও দেখাছোন নামটো কৰবি মাইনা লিখি যোৱা জুপিতৰা কলিতা নাজমি বেগম কালাৰ কম্বিনেশন বিউটিফুল থ্যাংক ইউ মনোৰঞ্জন বৰ্ণালী হাজৰিকা বাণী বৰঠাকুৰ সূৰ্যা সেত্ৰী লিখিছো সূৰ্যা সেত্ৰী প্ৰিয়ংকা বি মহন্ত জুৰি বৰদলৈ দলি শইকীয়া দত্ত কৰবি মাইনা লবিতা শৰ্মা সুমি সাইডল এটো সাইড পাৰি দেই প্ৰিয়ংকা বি মহন্ত এটো আহিব এটা এটো জোৰা এটা আহিব এনেকুৱা ডিজাইনত এটো ডিজাইনটো চাওকচোন আপুনি এটো আপোনাৰ খুব ধুনিয়া হয় ডিজাইনটো মাজৰখিনি সৰু সৰু বুটা থাকিব আৰু সাইড পাৰি বক কৰা আছে ফিক্স পাৰি বক কৰা থাকিব ধুনিয়া লাগিছে থ্যাংক ইউ এটো ব্লু কালাৰ এটো আহিব ব্লু কালাৰৰ ওপৰত পিংক আৰু সিলভাৰ বক কৰা হৈছে ব্লাউজ পিসটো কন্ট্ৰাষ্টত থাকিব ব্লাউজ পিসটো ইয়াৰে ৰাণী পিংকত থাকিব জিটু পিংকত ইয়াতে এইটো থাকিব ইয়াৰে ব্লাউজ পিস আৰু এইখন আছে ইয়াৰে মেখেলাখন এইখন থাকিব ইয়াৰে মেখেলা স্ক্ৰিনশ্বটটো ৰাখি দিও খুব ধুনিয়া লাগিব যেতিয়া ৰেডি টু ওয়্যাৰ কৰি পিন্ধিব 2200 এইটো কনমইনা কলিতা মনিমা ভাৰতী ব্লক হৈ আছে আচ্ছা নাগা ওয়েভ নহব মেম নাগা ওয়েভ নাই
বৰ্ণালী বৰ্ডলৈ সি গ্ৰীনত আপোনাৰ এইটো আহিব এৰি কটন সি গ্ৰীনৰ ওপৰত হনমইনা কলিতাৰ নামটো লিখিবা হেৰি কেইটা দিবাচোন মই পিন্ধা খাদি কেইটা এইটো আহিব সি গ্ৰীনৰ ওপৰত এৰি কটন মেটেৰিয়েল এনেকুৱাকৈ আছে ব্ল্যাক আৰু ৰেড কাম কৰা হৈছে দীপাশা বৰ্মন এইটো কিবা ইয়াতে লাগি আছে এৰাই দিবা দে তাৰপিছত এইখন আহিব ইয়াৰে মেখেলাখন এখন আছে মেখেলা আৰু ইয়াত সাইড বৰ্ডাৰটো এনেকুৱাকৈ থাকিব এৰি কটন মেটেৰিয়েল সি গ্ৰীন কালাৰৰ ওপৰত 1400 সুমি সাইডত লিখা হৈছে এইটো এৰি কটন খুব ধুনিয়া গৰমৰ দিনত পিন্ধিব বহুত কমফৰ্ট হয় নেক্সট আকো এটা দেখাই দিছো এইটোটা আছে পিংক কালাৰৰ ওপৰত এৰি কটন জুৰা এইটো খুব মৰম লগা হয় দলি শইকিয়া লিখা হৈছে এইটো আহিব এটা আসলটো এনেকুৱাকৈ থাকিব এৰি কটন মেটেৰিয়েলত এইটো এটা থাকিব গছবুটাৰ ডিজাইন থাকিব এনেকুৱাকৈ এইটো চাওক এনেকুৱাকৈ কাম কৰা থাকিব ইয়াতে আৰু ৰূপা দাস থ্যাংক ইউ ৰূপা আৰু এইখন আহিব ইয়াৰে মেখেলাখন এইখন আছে মেখেলা ব্লাউজৰ স্লিপছত থাকিব পাৰি ব্লাউজৰ স্লিপছত থাকিব এটা পাৰি আৰু এই জোৰাটোৰ প্ৰাইস আহিব 1400 এৰি কটন বৰষুণ আহিছে ন আমাৰ ইয়াতো আহিব এইটোত আহিব মাছুৰী কালাৰত 1350 এইটোত আহিব মাছুৰী কালাৰত খুব ধুনিয়া হয় এৰি কটন মেটেৰিয়েলত এনেকুৱাকৈ এইটো মাছুৰী কালাৰৰ ওপৰত থাকিব পকোৱা দহি অলৰেডি কৰা আছে দহি কৰিব নালাগে পিওর কোহিনুর জুলম কি কলে বুঝিয়ে নাপালো দেই ও বা মোর নামটো লিখিবা ঠিক আছে রাধিকা লিখা হয়েছে তোমার নামটো লিখা হয়েছে এখন আহিব ইয়াৰ মেখেলাখন আৰু সাইড বৰ্ডাৰ খিনি এনেকুৱাকৈ থাকিব সাইড পাৰি খিনি এনেকুৱাকৈ থাকিব এইটো আহিব মাছুৰী কালাৰত এৰি কটন মেটেৰিয়েল খুব গৰ্জিয়াস হয় প্ৰাইস আহিব 1350 টকা আচ্ছা 1350 रुपीस বহুত মৰম লগা হয় কালাৰটো আহিব মাছুৰী কালাৰ চাদৰখন ৰেডি টু ওয়্যাৰ হৈ আছে চাদৰখন ৰেডি টু ওয়্যাৰ হৈ থাকিব এটোটা আহিব আপোনাৰ হোৱাইটত আছে হোৱাইটত ৰিয়েলি আউটস্ট্যান্ডিং থ্যাংক ইউ এটোটা আহিব হোৱাইটৰ ওপৰত ৰেড ব্লু ওয়ার্ক কৰা থাকিব আৰু গটে গাটুত কাম কৰা আছে এইটো আহিব আপোনাৰ 1150 रुपीस বহুত মৰম লগা হয় হোৱাইটৰ ওপৰত 1150 টকা মাত্ৰ সাইড বৰ্ডাৰ খিনি ৰেডত থাকিব এখন থাকিব ইয়াৰ মেখেলাখন আৰু যিখিনি সাইড পাৰি থাকিব এনেকুৱাকৈ ৰেড কালাৰত থাকিব এইখিনি 1150 रुपीस স্ক্ৰিনশ্বট ৰাখি দিব যদি ভাল লাগিছে 1150 रुपीस অনলি নেক্সট আহিব আকৌ এইটো আহিব এটা আৰু এটো হোৱাইটত আছে ব্লু আৰু কপাৰ গুণা ওয়ার্ক কৰা থাকিব ব্লু আৰু কপাৰ গুণা ওয়ার্ক কৰা হৈছে এইটো আহিব আপোনাৰ এটা ধুনিয়া জোৰা সাইড বৰ্ডাৰ খিনি ব্লু কালাৰত থাকিব সাইড পাৰি খিনি ব্লু কালাৰত থাকিব আৰু এইখন থাকিব ইয়াৰে মেখেলাখন এটো ভাল লাগিছে ব্লু কম্বিনেশনটো থকাৰ কাৰণে জোৰাটো ভাল লাগিছে আৰু এটো জোৰা প্ৰাইস আহিব 1350 টকা 1350 रुपीस বহুত ধুনিয়া লাগিছে নেক্সট কালাৰটো এগেইন এটো আপোনাৰ মাছুৰী কালাৰত আহিব এটো এটা ধুনিয়া আকো মাছুৰী কালাৰ থ্যাংক ইউ মৌসুমী নাথৰ নামটো লিখিবা মৌসুমী নাথ এটোটা আহিব মাছুৰী কালাৰত চাদৰখন ৰেডি ওয়্যাৰ কৰা থাকিব চাদৰখনত পকোৱা দহি অলৰেডি কৰা আছে ধুনিয়াকৈ এখন চাদৰ আৰু ইয়াত আপোনাৰ এখন থাকিব মেখেলাখন সাইড পাৰিবোৰ এনেকুৱাকৈ ব্লু থাকিব ব্লাউজৰ স্লিপছত থাকিব ব্লু এখন স্ক্ৰিনশ্বট ৰাখি দিয়ক ভাল লাগিছে যদি প্ৰাইস আহিব 1350 रुपीस অনলি আৰু এইটো এটা আহিব কালাৰটো বৰ মৰম লগা ল্যাভেন্ডাৰ কালাৰত আহিব এইটো টস কটন দেখুৱাচোন দেখি আছে দেখাই আছো ৰব এইটো এটা আহিব আপোনাৰ ল্যাভেন্ডাৰ কালাৰত খুব ধুনিয়া চাওক এনেকুৱাকৈ হোৱাইট আৰু ৰেড ওয়ার্ক কৰা থাকিব থ্যাংক ইউ নমিতা এইটো এৰি কটনত আছে আৰু এখন থাকিব ইয়াৰে মেখেলাখন
এইখন আহিব মেখেলা ব্লাউজৰ স্লিপছত থাকিব এনেকুৱাকৈ পাৰি এইটো প্ৰাইস থাকিব 1250 rupees 1250 rupees only এতিয়া মই যেটো জোৰা পিন্ধিছো খাদি কটন এমব্ৰয়ডাৰী ওয়াৰ্কত হয় মই পিন্ধা জোৰাটো হৈছে খাদি কটন এমব্ৰয়ডাৰী ওয়াৰ্ক খুব ভাল লাগে জোৰা কেইটা এনে ধৰক দেখুৱাত কৈ যেতিয়া পিন্ধে ন পিন্ধিলে খুব ভাল লাগে খুব গৰ্জিয়াস লাগে খুব ধুনিয়া হয় ইয়াতে আপোনাৰ কালাৰটো খাদি কালাৰে হ'ব কালাৰটো খালি ইয়াতে আপোনাৰ হেৰি হ'ব হ্যান্ডমেড মিক্স পা দেখালো অলৰেডি দেখালো মই কেটামান ইয়াত আপোনাৰ হেতু সেম নহয় আচ্ছা এটো আহিব আপোনাৰ আসলটো এনেকুৱাকৈ এমব্ৰয়ডাৰী ওয়াৰ্ক কৰা হৈছে বাকি ভিতৰত আপোনাৰ পাৰি নাথাকে ইয়াতে সাইড পাৰি নাথাকে ৰূপা গগৈ আপোনাৰ টেগটো অহা নাই যি সকলৰ টেগ নাহে তেওঁলোকৰ নামটো আমি লিখিব নোৱাৰো এটো সেম মই পিন্ধি থকা জোৰা খাদি কটন মেটেৰিয়েলত এমব্ৰয়ডাৰী ওয়াৰ্কত হয় বহুত ধুনিয়া কোৱালিটিৰ স্পেশালি সামাৰ গৰমত পিন্ধাৰ কাৰণে বহুত ধুনিয়া হয় আৰু এটো চাওক এই আহিব এটো আসলটো এনেকুৱাকৈ থাকিব ঠিক আছে আৰু আপোনাৰ সাইড গতে গাটত বুটাৰ কাম থাকিব যেটো মেটেৰিয়েল মই পিন্ধি আছো আপোনালোকে দেখিছে ইয়াতে আপুনি ব্ল্যাক ব্লাউজৰ লগত মেচিং কৰি পিন্ধিব পাৰে বা ইয়াৰ লগত ধুনিয়া এটা ব্লাউজ পিসও আছে এটা ধুনিয়া ব্লাউজ পিসও আছে ধুনিয়াকৈ ব্লাউজ পিসটো সিলাই কৰিব পাৰে এইটো আহিব ইয়াৰ লগত ধুনিয়া এটা ব্লাউজ পিস আৰু এখন ধুনিয়া মেখেলা আহিব মেখেলাখন এখন মই দেখাই দিছো মেখেলাখন আপোনাৰ ধুনিয়াকে আহল বহল থাকিব প্লাস সাইজত থাকিব মেখেলাখন আহল বহল সুনিতা হাজৰিকা লিখা হৈছে 1100 হ'ব 1100 টকা আৰু আপোনাৰ এমব্ৰয়ডাৰী ওয়াৰ্কত থাকিব কোৱালিটি বহুত বেছি গৰ্জিয়াস আছে যেটো মেটেৰিয়েল মই পিন্ধিয়ে আছো এটো ব্ল্যাক আৰু মাৰুন কালাৰ ওয়াৰ্ক কৰা হৈছে এটো এটা আছে কালাৰ এটো এটা কালাৰ আহিব আপোনাৰ অৰেঞ্জ আৰু ব্লু কালাৰ এটো থাকিব অৰেঞ্জ আৰু ব্লু কালাৰ কম্বিনেশনত এটো চাওক অৰেঞ্জ আৰু ব্লু কম্বিনেশনত আছে এৰি কটনৰ জবা ফুলৰ এতিয়া নহব এৰি কটনৰ জবা ফুলৰ আপোনাৰ নহব সাগৰ তথাপিও সাম দিয়ক মই তথাপিও সাম আপুনি এবাৰ WhatsApp কৰিব এটো আহিব এটা আপোনাৰ ব্লু আৰু অৰেঞ্জ কম্বিনেশনত আহিব ইয়াৰ ব্লাউজ পিসটো থাকিব এনেকুৱাকৈ এটো থাকিব ইয়াৰে ব্লাউজ পিস আৰু এখন থাকিব ইয়াৰে মেখেলাখন প্লাস সাইজ স্ক্ৰিনশটটো ৰাখি দিওক এখন মেখেলা আহিব আৰু ইয়াত সাদৰত দহি কৰিব নালাগে অলৰেডি কৰা আছে জাস্ট মেখেলাখন স্টিচ কৰিলে হল প্ৰাইস আহিব 1100 আৰু এইবোৰ আপোনালোকে সদায় ধুব পাৰিব কোনো অসুবিধা নাই ধুৱক পিন্ধক তেনেকুৱা মেটেৰিয়েল হয়তো ধুব পাৰিব পিন্ধিব পাৰিব অসুবিধা নাই এনেকুৱা গ্ৰীন কালাৰ পাইনে আপুনি পিন্ধাৰ নিচিনা গ্ৰীন কালাৰ নহব এইকেইটা কালাৰ গ্ৰীনত নহব এটো খাদি কালাৰে হয় এটো খাদি কটন খাদি কালাৰতে আহিব খাদি কালাৰটো এইটোই ন এটো ব্লু আৰু ইয়েলো কৰা হৈছে আৰু এখন থাকিব ইয়াতে ব্লাউজ পিসটো এইটো থাকিব এটো ব্লাউজ পিস আৰু এইখন থাকিব ইয়াৰে মেখেলাখন স্ক্ৰিনশটটো ৰাখি দিব খুব কমফৰ্ট মেটেৰিয়েল হয় পিন্ধি বহুত আৰামদায়ক হয় আপোনালোকে বহুত কমফৰ্ট ফিল কৰিব আৰু খুব ভালো লাগে ন এটা সদায় সব জোৰাবোৰ পিন্ধিলে এটা এক্সট্ৰা লুকস বিলাক আহে ৰেখাশ্ৰী বৰানাত আপোনাৰ টেগটো অহা নাই নেক্সট কালাৰ কম্বিনেশন থাকিব আপোনাৰ ব্লু আৰু হোৱাইট মই লম ঠিক আছে এতিয়াই লব পাৰিব ইনস্ট্যান্ট বুকিং লৈ থকা হৈছে বুকিং কৰিব পাৰিব এইটো আহিব এটা এইটো আছে ব্লু আৰু ব্ল্যাক এইটো জোৰাত থাকিব ব্লু আৰু ব্ল্যাক কাম কৰা হৈছে ব্লু আৰু ব্ল্যাক ফিসা আচ্ছা ঘিসা জোৰা দিয়াচোন তুমি না ফিক্স পাৰি যদি আছে বা ঘিসা জোৰা অকমান ঘিসাৰ কালেকশন দি দিয়া সিম্পল ঘিসা থাকিব লাগে এখন এটো ব্লাউজ পিস দি এটো আহিব আপোনাৰ 1100 যেটো সেম মই পিন্ধি আছো খুব কমফৰ্ট হয় বহুত ভাল লাগে বহুত কলো ন এটা এক্সট্ৰা লুকস এটা আহে এই জোৰাবোৰ যেতিয়া পিন্ধিব কেতিয়াবা বুৱা জোৰা পিন্ধিব কেতিয়াবা এনেকুৱা খাদি কালাৰত পিন্ধিব এনেকুৱা এমব্ৰয়ডাৰী ওয়াৰ্কত কেতিয়াবা ঘিসা জোৰা তো ডিফাৰেন্ট লুকস বিলাক আহি থাকিব আপোনাৰ ভালো লাগে নিজৰো ভাল লাগে নিজে যেতিয়া নিজক চিতিয়া অকমান চেঞ্জ দেখি থাকিব খুব ভাল লাগে এটা এটো দেখালো
লাষ্ট কালাৰটো দেখাই দিব পাৰো বা এতিয়া গৈছে নে নাই অহা এতিয়াও অহা নাই আপোনাৰ ৰাইট সাইডৰ সেলফত বটল গ্ৰীন কাপোৰজোৰৰ তলত থকা পিচ কালাৰটো দেখাব মোৰ ৰাইট সাইডৰ সেলফত বটল গ্ৰীন কাপোৰজোৰৰ তলত থকা পিচ কালাৰ চোৱাচোন মোৰ চকুত পৰা নাই বটল গ্ৰীনৰ তলত পিচ কালাৰ ৰাইট সাইডৰ সেলফত আছে ৰাইট সাইড হলে ব্যাক সাইডৰ নেকি একেবাৰে ব্যাক সাইডত নেকি এটা সাইড পাৰি নাই সাইড পাৰি নহব এটো মই পিন্ধিছোৱে সেম তেনেকুৱাই হ'ব আপোনাৰ মই পিন্ধা যেটো সেম একদম সেম জোৰা খালি ইয়াত যিখিনি কালাৰ কম্বিনেশন ওয়ার্ক কৰা হৈছে আচ্ছা আপনি চাগে ব্লক হৈছে এটো এখন মেখেলাখন থাকিব এটো কালাৰ যদি এই জোৰাবোৰ পিন্ধিবলৈ ভাল লাগে হসাই বহুত ভাল লাগে বহুত আৰামদায়ক হয় বহুত বেছি আৰামদায়ক হয় এইটা দিয়া সুঠাই 1000 জোৰা 1000ৰ যিকেটা বুয়া জোৰা আপোনালোকে বিচাৰিছিলে মই দেখাই দিব বিচাৰিছো 1000ৰ বুয়া জোৰাখিনি দেখাই দিব বিচাৰিছো 1000ৰ বুয়া জোৰাখিনি দেখাব বিচাৰিছো টস কটন দেখালো কেইটামান আকৌ দেখাম ৰব এই মিচিং কেইটা দিয়াছোন ইফালে এটো চাবো 1000ৰ এইকেটা খুব ভাল পাইছে দেই এতিয়ালৈকে জিমানে লৈছে আটায়ে বহুত ভাল পাইছে জিমানে এতিয়ালৈকে লৈছে কাপোৰ নুনি জোৰা আচ্ছা এটো লাইট ইয়েলো কালাৰত এটো একেবাৰে লাইট ইয়েলো কালাৰত থাকিব এটো ডায়মন্ড পাত হয় মেটেৰিয়েলটো ডায়মন্ড পাত মেটেৰিয়েল বুলি কয় একচুয়ালি এখন চাদৰ বহুত সফট হয় আৰু ওয়াশেবল হয় বুয়া জোৰাৰ ভিতৰত ডেইলি ইউজৰ ভিতৰত এইকেটা জোৰা বহুত পাৰফেক্ট হয় আৰু এতিয়ালৈকে জিমানে পাইছে জিমানে লৈছে খুব ভাল ফিডব্যাকস পাইছো মোৰ কাপোৰ দুজোৰ ৰেডি হৈছে নে সংগীতা বৰুৱা আপুনি WhatsApp কৰিব মই চাই জনাই দিম দিয়ক WhatsAppত চাই কোন দুজোৰ আছিলে মোক জনাই দিব কোন কেইজোৰ আছিলে দুজোৰ আছিলে ন মোক জনাই দিব মই চাই জনাই দিম এটো সাইড বৰ্ডাৰ 1000 টকা মাত্ৰ হেতু স্ক্ৰিনশটটো ৰাখিব খুব ধুনিয়া ডায়মন্ড পাট গৰমত পিন্ধিব পৰা জোৰা হয় গৰমত ময়ো শেয়াৰ কৰিলো ওকে থ্যাংক ইউ গৰমৰ পিন্ধিব পৰা হেগেটা জোৰা হয় এইকেটা ওইকেটা আচ্ছা এটো এটা কালাৰ চাওক একেবাৰে লাইট অৰেঞ্জ কালাৰ লাইট অৰেঞ্জ টাইপত হয় বহুত ধুনিয়া গৰমৰ দিনত পিন্ধিবৰ কাৰণে বহুত বেছি আৰামদায়ক হয় আৰু ডিজাইন কেটা খুব মৰম লগা ডিজাইন কেটা খুব মৰম লগা হয় ব্যাক সাইডৰ ব্ল্যাক ৰেড চোৱাচোন ব্যাক সাইডৰ ব্ল্যাক ৰেড জোৰা আছে এটোতে থাকিব এনেকুৱা কয় গ্ৰীন আৰু ব্লু ওয়ার্ক কৰা হৈছে একেবাৰে লাইট অৰেঞ্জত থাকিব আৰু ইয়াত আপোনাৰ মেখেলাখন থাকিব এনেকুৱা কয় এখন থাকিব ইয়াৰ মেখেলা আৰু ইয়াত আপোনাৰ এয়া থাকিব সাইড বৰ্ডাৰ হয় এবোৰ হ্যান্ডলুম হয় এবোৰ বুয়া জোৰা ভিতৰত হয় এটো ডায়মন্ড পাট মেটেৰিয়েলত আহিব এনেকুৱা কয় এটো স্ক্ৰিনশটটো ৰাখিব প্ৰাইস আহিব আপোনাৰ 1000 অন এই দুটাই আছে নেকি এটোটা কালাৰ আহিব এটোটা বৰ মৰম লগা ইউনিক কালাৰত আছে গ্ৰীন মেহেন্দি গ্ৰীন টাইপত থাকিব এটো টস কটন চাবলৈ ৰৈ আছে ওকে ৰবচোন মই দেখাই আছো ৰব আপোনাৰ পিছফালে থকা সি গ্ৰীন কালাৰ চোৱাচোন মোৰ পিছফালে সি গ্ৰীন মই চালে দেখোন দেখাই নাপাও কালাৰবোৰ জি কৈ আছে এটো এটা আহিব গ্ৰীন কালাৰত মই চাব দিছো ৰব পিংক আৰু ৰেডেৰে কাম কৰা হৈছে এটো আৰু এখন থাকিব ইয়াৰ লগত মেখেলাখন এখন থাকিব মেখেলা 1000 বহুত সফট হয় বহুত বেছি সফট একেবাৰে পিন্ধি কমফৰ্ট একেটা সাইড পাৰি থাকিব প্ৰাইস আহিব 1000 অনলি এটো কালাৰটো বৰ ইউনিক কালাৰ গ্ৰীন মেহেন্দি গ্ৰীন টাইপত হ'ব মাইনু দাস কমেন্ট নকৰো আপুনি মোৰ কমেন্ট নপঢ়ে বাবে কমেন্ট নকৰো আপোনাৰ এটো কমেন্টে দেখিলো এতিয়া
এইটো কমেন্টে দেখিছো এইটো এটা আহিব আপোনাৰ মাস্টাৰাইজ পিওর কটন এটো পিওর কটনত হয় পিওর কটন boa হৈছে এটো পিওর কটনত এনেকুৱা কো ৰেড কাম কৰা হৈছে আৰু আসলটো এনেকুৱা কৈ থাকিব বৰ মৰম লগা এটো পিওর কটন বহুত আৰামদায়ক এটো পিওর কটন মানে গাত লাগিলে ঠান্ডা ঠান্ডা লাগি যায় বৰ মৰম লগা হয় আৰু বিশেষকৈ এতিয়াটো গৰমৰ দিন ন এতিয়া গৰমৰ দিন এইটো এইখন আহিব মেখেলা মই পিন্ধাজুৰ কিমান আছিল 1100 টকা এইটো সাইড পাৰি ব্লাউজ পিস সব থাকিব ইয়াতে আগৰ কেইটাটো আছে সাইড পাৰি ব্লাউজ পিস এইটো 1000 হ'ব ইয়াৰ প্ৰাইসটো মই পিন্ধা কেইটা দেখালো মই পিন্ধা জোৰা কেইটা অলৰেডি দেখালো আৰু এইটো এটা গ্ৰীন টাইপৰ আহিব কালাৰ ৰঞ্জিত গগৈ আপোনাৰ টেগটো অহা নাই শেয়াৰ টেগটো অহা নাই আপোনাৰ এইটো অকমান গ্ৰীন টাইপত ওয়ার্ক কৰা আছে অৰেঞ্জ ওয়ার্ক কৰা হৈছে গ্ৰীনৰ ওপৰত কাম কৰা আছে তাৰ ওপৰত অৰেঞ্জ ওয়ার্ক কৰা হৈছে এখন আহিব ইয়াৰে চাদৰখন আৰু মেখেলাখন থাকিব এনেকুৱা কৈ এখন থাকিব ইয়াৰে মেখেলা ব্লাউজৰ স্লিপছত থাকিব পাৰি প্ৰাইস আহিব 1000 অৰেঞ্জ ওয়ার্ক কৰা হৈছে কালাৰটো আপোনাৰ কলো ন ডাইট টস দেখাবনে আজি পিওর ডাইট টস নেকি পিওর কালার টস নেকি যদি পিওর টস চাই চাব পাৰিব দেখাব পাৰে এইটোটা আহিব আপোনাৰ গ্ৰে কালাৰ গ্ৰেৰ ওপৰত ৰেড কাম কৰা হৈছে এইটো গ্ৰেৰ ওপৰত ৰেড কাম কৰা হৈছে আৰু এখন আছে ইয়াৰ মেখেলাখন আৰু ব্লাউজ সাইড পাৰি কেইটা থাকিব এনেকুৱা কৈ এইটো এইটো স্ক্রিনশটটো ৰাখি দিব আপোনাৰ পিছফালে থকা স্কাই কালাৰ জোৰ দেখাবচোন পিছফালে স্কাই কালাৰ কোনজোৰ কথা কৈছে পিওর টসৰ জোৰাটো ন এইটো কথা কৈছে এইটো বহুত কেইটা পিছফালে স্কাই কালাৰ বহুত কেইটা আছে কোনটো বা কৈছে জনাই দিবচোন এনেকা কম কৰি নাথাকিব ভয় খাই যায় ৰাতি চক খাই উঠে এটা ধুনিয়া মিসিং জোৰা দেখাব বিচাৰিছো কেটিমান ব্যাক সাইড লাস্ট রেড ব্ল্যাক রেড কোড আছে সোয়াসুন একদম লাস্ট রেকর্ড ব্ল্যাক রেড কোড আছে পিওর পদ্মিনী মিসিং জোৰা এটা ওলাই গৈছে এটা কিন্তু হেভি জোৰা কেইটা হেভি ওয়ার্কৰ জোৰা লেমন কালার স্টেপল কটন হ'ব নেকি হ'ব লাগে লেমন কালারত হ'ব লাগে হেভি ওয়ার্কত পিওর পদ্মিনী মিসিং জোৰা সম্পূৰ্ণ হেভি কাম কৰা আছে সম্পূৰ্ণ হেভি কাম কৰা হৈছে একেবাৰে হেভি কামৰ হেভি ওয়ার্কৰ ভিতৰত এইটো আপোনাৰ হট পিংকত থাকিব এইটো আহিব হট পিংক এইটা ইয়াৰে সাইড পাৰি থাকিব এইটা সাইড পাৰি থাকিব আপোনাৰ কাপোৰজোৰ পালো ভালেই লাগিছে দুজোৰ মান দেখি দিব বিউটিফুল এইটো থাকিব ইয়াৰে সাইড পাৰি পিওর পদ্মিনী হেভি ওয়ার্কত মিসিং জোৰা আৰু ব্লাউজ পিসটো এইটো চাওক এইটো সম্পূৰ্ণ কিন্তু হেভি কাম কৰা হৈছে এইটো ব্লাউজ পিস থাকিব এইটো ব্লাউজ পিস ব্লাউজতো আপোনাৰ কাম কৰা আছে আৰু এইবোৰ আপোনাৰ একেবাৰে সম্পূৰ্ণ হাতে বোৱা হয় মাটিহাল বোৱা হয় এখিনি আপোনাৰ ধেমাজি যিখিনি আমাৰ ধেমাজি মিসিং জোৰা বুলি কয় এখিনি হয় এখিনি এইটো থাকিব ব্লাউজ পিস আৰু মেখেলাখন দেখাই দিছো এইখন থাকিব ইয়াৰ মেখেলাখন ধুনিয়া হয় আহল বহল থাকিব এইখন থাকিব মেখেলা 4200 বিৰাট মৰম লগা লেমন কালাৰত সোৱাসুন লেমন কালাৰত পূৰ্ণিমা লেমন কালাৰত স্টেপল কটন সোৱাসুন 4200 হেভি ওয়ার্কৰ পিওর পদ্মিনীত আপোনাৰ এইটো মিসিং জোৰা স্ক্রিনশটটো ৰাখি দিয়ক যদিহে ভাল লাগিছে উইথ ব্লাউজ পিসটো হেভি ব্লাউজ পিসত থাকিব বহুত ধুনিয়া লাগিছে কাপোৰবোৰ থ্যাংক ইউ এইটো সিঙ্গল পিসে আছে এইটো বুকিং কৰিব সিঙ্গল পিসে আছে এ ব্ল্যাক হোয়াইট ব্ল্যাক হেভি জোৰাটো দিবাচোন কিনে যে দেখাইছিলো ব্ল্যাক হেভিটো
নেক্সট আকৌ এটা দেখাই দিছো এইটো আপোনাৰ হেভি ওয়ার্কতে হয় এইটো হেভি ওয়ার্কতে থাকিব ব্ল্যাক কালারত ইয়াতে আপোনাৰ ব্লাউজ পিসটো এইটো ব্লাউজ পিসটো ইয়াতে লাগি আছে ৰব আচ্ছা এখন চোৱাচোন মেখেলাখন খোলাচোন এক্সট্ৰা ব্লাউজ পিস আছে নে নাই মেখেলাখন ব্লাউজ পিসটো আছে ইয়াতে এইটো এটা ব্ল্যাক কালারত আহিব আপোনাৰ এইটো পিওর পদ্মিনী মিসিং জোড়া গোল্ডেন ইয়েলোত মিসিং ডিজাইন দেখাবো হ্যাঁ তাত আছে নেকি ব্লাউজ পিস এই পাড়িৰ ডিজাইনটো আছে নেকি এইটো সাইড বর্ডারটো আছে ন এইটো দি দিবা এইটো এটা হেভি ওয়ার্কৰ মিসিং জোড়া এইটো মই বহুত দিন আগতে বনাইছিলো বহুত দিন আগতে এই হেভি ওয়ার্কৰ মিসিং জোড়াটো বনাইছিলো এইটো সব পিওর পদ্মিনী এইটো আহিব এনেকুৱাকৈ পুরা ব্ল্যাকত ধুনিয়াকৈ আপোনাৰ কাম কৰা থাকিব এইটো আসলটো আৰু গটে গাটোত ঘন ঘনকৈ খিচখিচিয়াকৈ বক কৰা হৈছে স্কাই কালার দেখাম ৰব আৰু ইয়াত ব্লাউজ পিসটো ধুনিয়াকৈ আছে ধুনিয়া হল বহল আৰু ইয়াত পাৰি থাকিব আৰু এইটো ব্লাউজৰ স্লিপছত পাৰি থাকিব এইটো ব্লাউজৰ স্লিপছত থাকিব পাৰিটো আৰু এখন থাকিব ইয়াৰে মেখেলাখন ইমান হেভি থাকিব আটু পাৰ হৈ যাব দে ইয়াৰ কামখিনি সম্পূৰ্ণ মাটি হালব আটু পাৰ হৈ যাব বহুত ধুনিয়া আপোনাৰ হেভি ওয়ার্কত ব্ল্যাকত পিওর পদ্মিনী ব্ল্যাক এটা আৰু বহুত মৰম লাগে 4200 এইটো পিওর পদ্মিনী আপোনাৰ মিসিং জোড়া হয় 4200 এইটো ব্ল্যাক কালার অস্টেপুলত লাগে নাইনকে লেমন কালার এইটো স্ক্রিনশটটো ৰাখিব এইটো বহুত মৰম লগা হয় গর্জিয়াস হয় এইটো সিঙ্গল পিসে আছে গটে গাটোত সম্পূর্ণ হেভি ওয়ার্ক করা থাকিব ব্লাউজ পিসটো আপোনাৰ কাম থাকিব এইটো আৰু এটা সেমি নুনি হেভি ওয়ার্কত দেখাই আছো সেমি নুনি হেভি ওয়ার্কৰ পিচ কালাৰত দেখাই আছো এইটো সেমি নুনি এইটো হেভি ওয়ার্ক হয় এইটো সিম্পল ওয়ার্ক নহয় হেভি ওয়ার্ক এইটো সেমি নুনি থাকিব মিসিংৰ এইটো পিচ কালার এইটো আপোনাৰ আসলখিনি এনেকুৱাকৈ থাকি গটে গাটোত ঘন ঘনকৈ ওয়ার্ক কৰা থাকিব কালাৰটো পিচ কালাৰ এইটো সেমি নুনি আৰু এখন থাকিব ইয়াৰ কাট থাকিব সাদৰখন ধুনিয়াকৈ দীঘল বাইৰি কটন দেখাম আৰু ইয়াৰ পাৰি কেইটা থাকিব এনেকুৱাকৈ এইকেইটা চাব সেমি নুনিত হেভি ওয়ার্কৰ পাৰি এই পাৰি কেইটা হেভিকৈ কৰা হৈছে আৰু এখন এইকেইটা সাইড পাৰি এটা থাকিব ব্লাউজৰ স্লিপছত এইটো ব্লাউজ পিসটো ইয়াতে আছে ধুনিয়া আছে এইটো ব্লাউজ পিস বহুত মৰম লগা হয় দেখাই আছো ৰব বহুত গর্জিয়াস হয় এইটো সক সাইড বর্ডার খিনি এনেকুৱাকৈ থাকিব সেমি নুনিত মিসিং ডিজাইনৰ এইটো এটা খুব ধুনিয়া জোড়া আচ্ছা ঠিক আছে পাজক জোড়া ঠিক আছে আনিম বাৰু এখন আহিব ইয়াৰে মেখেলাখনো আপোনাৰ এখন থাকিব ইয়াৰ মেখেলাখন এনেকুৱাকৈ থাকিব সেমি নুনিত আহিব এইটো এটা খুব ধুনিয়া মিসিং পদ্মিনী নহয় এইটো মিসিং ডিজাইন ওয়ার্ক কৰা হৈছে এনেকুৱাকৈ স্ক্রিনশটটো ৰাখি দিব কালাৰটো পিচ কালাৰ আহিব পিচ কালাৰত থাকিব প্ৰাইস আহিব আপোনাৰ 4200 ধুনিয়া হেভি ওয়ার্ক কৰা থাকিব আপোনালোকে এইটো হেভি ওয়ার্ক কৰা থাকিব সেমি নুনি কালাৰ কম্বিনেশন একেবাৰে বহুত গর্জিয়াস হয় 4200 নেক্সট আকৌ এটা ৰেডত দেখাই আছো বহুত ধুনিয়া মৰম লগা এইটো আহিব এইটো ৰেড কালাৰত আছে এইটো ৰেড কালাৰত থাকিব বহুত ধুনিয়াকৈ মাল্টি কালাৰ ওয়ার্ক কৰা থাকিব একেবাৰে ধুনিয়া ব্লাড ৰেড কাম কৰা আছে এইটো এনেকুৱাকৈ থাকিব এখন চাদৰখন এখন থাকিব ইয়াৰে চাদৰ এখন থাকিব ইয়াৰ চাদৰখন এনেকুৱাকৈ এয়া তাৰ পিছত ইয়াত আপোনাৰ ফিক্স পাৰি ওয়ার্ক হয় ব্লাউজ পিসটোত থাকিব কাম কৰা ব্লাউজ পিসটোত অৰেঞ্জত দেখাব ঠিক আছে অৰেঞ্জটো দেখাই আছো এইটো থাকিব ইয়াৰে ব্লাউজ পিস এইটো আহিব ইয়াৰে ব্লাউজ পিস ধুনিয়া মিসিং পিওর পদ্মিনী হয় এইটো ব্লাউজ পিসটো আহিব ইয়াতে আৰু এইখন থাকিব ইয়াৰে মেখেলাখন এইখন থাকিব ইয়াৰে মেখেলাখন এইখন এইটো এটা জোড়া থাকিব আপোনাৰ মিসিং পিওর পদ্মিনী ফিক্স পাৰি ওয়ার্কত এইটো এটা জোড়া আহিব 3900 এইটো একেবাৰে ধুনিয়া ৰেডত ব্লাড ৰেডত আহিব হেভি ওয়ার্কে হয় এইটো নেক্সট আহিব আপোনাৰ অৰেঞ্জ কালাৰ কৈছিলে না অৰেঞ্জত এইটো আছে
এইটো আছে অৰেঞ্জ কালাৰ, এইটো আহিব অৰেঞ্জ কালাৰত, এইটো অৰেঞ্জ কালাৰত থাকিব, এইটো অৰেঞ্জত আহিব আপোনাৰ গোটেই গাটো চাওক ধুনীয়াকৈ ঘন ঘনকৈ বক থাকিব অৰেঞ্জ কালাৰত। এইটো আহিব আপোনাৰ পিওৰ টচ দেখাই আছো ৰব, হাইবা শেষ খবৰ হল নেকি? নাই হোৱা। এইটো অৰেঞ্জত আহিব মিচিং জোৰা খুব ধুনীয়াকৈ, আৰু ইয়াৰ সাইড পাৰিখিনি থাকিব হেনেকুৱাকৈ, এইখিনি থাকিব ইয়াৰে সাইড পাৰি, এইখিনি আহিব ইয়াৰে সাইড বৰ্ডাৰ, এইখিনি সাইড পাৰি থাকিব ইয়াতে খুব মৰম লগা অৰেঞ্জ কালাৰত, এইখিনি সাইড পাৰি আহিব, এয়া এইখিনি আহিব ইয়াৰে সাইড পাৰি, আৰু এইখন আহিব ইয়াৰ ব্লাউজ পিসটো উঠাই দিয়া নাই কিমান উঠাম আৰু এক্সট্ৰা কথা মই ভাগৰি গৈছো। এইটো ব্লাউজ পিসটোত কাম থাকিব আপোনাৰ, হেভি ৱৰ্ক কৰা থাকিব ব্লাউজ পিসটোত, আৰু এইখন আছে ইয়াৰ মেখেলাখন, সাইড বৰ্ডাৰ খিনি দেখিছে ন, এইখিনি সাইড পাৰি থাকিব ইয়াতে, আৰু এইখন আহিব ইয়াৰ মেখেলাখন, এইখন আছে মেখেলা, সাইড পাৰি খিনি থাকিব ইয়াতে এনেকুৱাকৈ বিৰাট মৰম লগা অৰেঞ্জ কালাৰ। এইটো ৰেডি টু ওৱেৰ কৰিলে কিছু লাগিব, আৰু জোৰাটো কিছু লাগিব, এইটো সম্পূৰ্ণ হেভি ৱৰ্কৰে জোৰা হয়। এইটো চাওক ৰেডি টু ওৱেৰ কৰাৰ পিছত কিছু লাগিব 4000 হ'ব এইটো প্ৰাইচটো, স্ক্ৰিনশ্বটটো ৰাখি দিব, ধুনীয়া অৰেঞ্জ কালাৰত আহিব এইটো, আৰু উঠাব লাগে। এটা পাৰ্পল কালাৰত দেখাই দিছো ৰব, এইটো এটা আছে পাৰ্পল কালাৰত, এইটো আহিব লেভেণ্ডাৰ কালাৰত আহিব, এইটো খুব মৰম লগা, এইটো সাইড বৰ্ডাৰটো ফিক্স পাৰি ৱৰ্ক কৰা আছে, আৰু এইটো ব্লাউজ পিস থাকিব, সিম্পল ব্লাউজ পিসটো ইয়াত থাকিব, এইটো কালাৰটো আহিব এনেকুৱাকৈ আপোনাৰ, এইটো মিচিং জোৰা নিশ্চয় আহিব ধুনীয়া এইকেইটা জোৰা আহিছে এইকেইটা দিনত, কিন্তু সোনকাল আহিব, দেৰি নকৰিব। ব্লাউজ পিসটো অলৰেডি দেখালো, আৰু এইখন থাকিব ইয়াত মেখেলাখন 3200 টকা, 3200, এইটো কালাৰটো বৰ মৰম লগা হয়, 3200, এইটো 3200 টকা আহিব প্ৰাইচটো, এইটো পিওৰ পদ্মিনী, এইটো এটা বহুত ধুনীয়া কাম কৰা হৈছে, 3200। এটা ব্লেক মই ৰিল বনাইছিলো, কিন্তু ৰিলত জোৰাটো ব্লেকটো ভালকৈ ফুটা নাই, বহুত ধুনীয়া হয়, অৰিজিনালি বহুত ধুনীয়া হয়, কিন্তু বহুত হেভি হয়, কামটো বহুত হেভি কাম কৰা হৈছে জোৰাটো, যি হিচাপে কাম আছে। আৰু মই আগতেও কৈছো আপোনালোকক, মিচিং যিখিনি জোৰা থাকে গমেই পায় কামখিনি, এযোৰ কাপোৰ বওঁতে কিমান দিন যে লাগে, কিমান দিন যে সময় লাগে এযোৰ কাপোৰ বনাওতে। এইটো চাব, এইটো ব্লাউজ পিসটো থাকিব, ব্লাউজ পিসটো আপোনাৰ হেভিত থাকিব। কল্পনা বা আহিছে, তোমাৰ কাপোৰ আহিছে, ধুনীয়া হৈছে, মই দেখাই দিম ব্লাউজ কেইটা, মই পঠাই দিম, দুযোৰ আহিছে দেই, আৰু 4যোৰ টাইম লাগিব অকমান, ইয়াত সিহঁতৰ ঘৰত পানী উঠিছে, এইটো কাৰণত। এইটো ব্লাউজ পিস আপোনাৰ স্লিপছত হেভি থাকিব, যিটো ব্লেক হেভি জোৰা দেখাব গৈ আছো পিওৰ পদ্মিনী মিচিঙৰ। আৰু আপোনাৰ এয়া চাব চাদৰখন, এইখন আহিব ইয়াৰে চাদৰ ব্লেক কালাৰত, হয় পদ্মিনী কটনে হয়, পদ্মিনী কটনতে থাকিব, একেবাৰে আপোনাৰ স্পেচ নোহোৱাকে মাটি হাল ৱৰ্ক কৰা হৈছে, পুৰা আপোনাৰ চাওক একেবাৰে সম্পূৰ্ণ হেণ্ড ৱৰ্ক হয়, সম্পূৰ্ণ হেণ্ড ৱৰ্ক, বহুত ধুনীয়া। আৰু এইবোৰ আপোনালোকৰ জীৱন ভৰ এইবোৰ কাপোৰ বেয়া হৈ নাযায়, এভাৰগ্ৰীন, আপোনালোকে থৈ আপোনাৰ ৱাৰ্ড্ৰপত সজাই থৈ দিব, এনেই ভাল লাগিব, মানে কেতিয়াবা এনেই চাইয়ে ভাল লাগিব, তেনেকুৱা। এইবোৰ জোৰা হৈছে ৱাৰ্ড্ৰপ ধুনীয়া কৰা জোৰা, এনেকুৱা মই লৈছো, বা মেৰুনত মিচিং ধুনীয়া বিৰা পিন্ধি ফটো দিম নিশ্চয়, মেৰুন দেখাইছিলো, সেনেকুৱা এযোৰ মেৰুনত লৈছে, দৰ্শনাই লৈছে, খুব ভাল পাইছে, ব্লাউজ চিলাই কৰি লৈছে, বহুত ধুনীয়া লগা হৈছে। হেল্ল', ধুনীয়া লাগিছে তোমাক, লগত কাপোৰ বিলাক, বহুত ধন্যবাদ জনাইছো। আৰু লগত আহিব এইখন মেখেলা, এইবোৰ হৈছে ৱাৰ্ড্ৰপ ধুনীয়া কৰা জোৰা, লগতে পিন্ধিও বহুত ধুনীয়া, আৰু কেতিয়াও বেয়া হৈ নাযায়। এইখন আহিব ইয়াৰ মেখেলাখন, এনেকুৱা আহল বহল থাকিব। এয়া কামটো আপোনালোকে চাব, কাম অনুযায়ী ইয়াত আৰু কোনো পাৰীৰ প্ৰয়োজন নাই দেই, বহুতে সিদিনা সুধিছিলে পাৰী আছে নেকি, আৰু কালাৰটো অকমান মানে হোৱাইট লাগিছিলে, মোক সুধিছে কালাৰটো ব্লেক নেকি, আমাৰ লাইভত অৰিজিনেল কালাৰটো আহে, মই সেইটো কাৰণত লাইভত এবাৰ শ্ব' কৰি দিছো কাপোৰযোৰ। এইটো
প্ৰাইস আহিব আপোনাৰ 5500 5500 এটো স্ক্ৰিনশ্বটটো ৰাখি দিব আৰু বিয়া আহি আছে যদি আগন্তক আপোনালোকৰ ঘৰত এটা ইউনিক জোৰা পিন্ধিব পাৰিব একদম ধুনিয়া অৰিজিনাল মিচিং জোৰা এটো বুয়া জোৰা কিটা আৰু কি কলে নেক্সট আকো এটা গ্ৰীনত দেখাই দিও লাইট গ্ৰীন এটা লাইট গ্ৰীনত দেখাই দিছো এইটো এটা আহিব আপোনাৰ লাইট গ্ৰীন এইটো আহিব এটা লাইট গ্ৰীনত এইটো থাকিব লাইট গ্ৰীনত ফিক্স পাৰি ওয়াৰ্কত এইটো মই পিন্ধাজো দেখাইছো মই পিন্ধা কেইটা কালাৰ বহুত মানে কালাৰটো খাদি তাৰ ওপৰত কি কাম কৰা আছে হে কামখিনি মই অলৰেডি দেখাই দিছো আৰু আপোনাৰ এইটো আহিব ব্লাউজ পিস হেভি ওয়াৰ্কত এইটো ব্লাউজ পিস থাকিব স্লিভছটো হেভি কৈ থাকিব ব্লাউজ পিসটো ইমান ডাঙৰ কিয় আচ্ছা মাজত আৰু হে কৰি দিছে কোনে এইটো ব্লাউজ পিস ফিক্স পাৰি ওয়াৰ্কত থাকিব আৰু লেমন জুৰ হয় লেমন জুৰ লেমন দেখাই আছে এক মিনিট আৰু এইখন আছে ইয়াৰ মেখেলাখন হেভি ওয়াৰ্কত মেখেলা থাকিব এইটো কালাৰটো অকমান লেমন গ্ৰীন টাইপতে আহিব এইজুৰ ধুনিয়া আছে বিউটিফুল কালেকশন একেবাৰে ধুনিয়া হয় এইখন মেখেলাখন এনেকুৱা কৈ থাকিব মই খুলিয়ে দেখাই দিছো ৰিয়েলি বিউটিফুল বহুত ধুনিয়া হয় থ্যাংক ইউ পুৰা হেভি কাম কৰা হৈছে 4200 হ'ব এইটো পুৰা সম্পূৰ্ণ ফিক্স পাৰি ওয়াৰ্ক হেভি ওয়াৰ্ক ৰেডি টু ওয়্যাৰ কৰি পিন্ধাৰ পিছত বহুত গৰ্জিয়াস লাগিব ঠিক আছে স্ক্ৰিনশ্বটটো ৰাখি দিব ভাল লাগিছে যদি বহুত ধুনিয়া লাগিছে এই কাপোৰটোৰ ওপৰত বহুতে কমেন্ট কৰিছে এইজুৰ মিহিতসৰ জোৰা হয় দেখাব কৈছে কোনে কৈছে তেও দি দিলে কলে WhatsAppত মেসেজ কৰি আছে হেইটো কাৰণত দেখাই দিছো এইটো খুব ধুনিয়া এটো চকলেট কালাৰ আৰু ইয়াত আপোনাৰ চকলেট আৰু সিলভাৰ গুণা ওয়াৰ্ক কৰা হৈছে আৰু গতে গাটো বুটাৰ কাম থাকিব এনেকুৱাকৈ এখন খুব মৰম লগা আছেলটো এইটো থাকিব আপোনাৰ চকলেট কালাৰ এইটো সাইড বৰ্ডাৰ আৰু ব্লাউজ পিছতো চকলেট কালাৰ ওয়াৰ্ক থাকিব কোনিবা মোবাইলটো লাগি নেকি আৰু এইখন থাকিব ইয়াৰে মেখেলাখন 2900 একদম প্ৰিমিয়াম কোৱালিটি হয় স্কাই কালাৰ জু দেখাবো ৰৈ আছো স্কাই কালাৰ আচ্ছা পিওৰ টস হয় এটো পিওৰ ডাইটসৰ জোৰা দিয়াছোন স্কাই কালাৰ পিওৰ ডাইটসৰ জোৰাটো এটো কোনবা পেমেন্ট কৰি থা আছে আধা এটা আছে যে স্কাই কালাৰটো এটো এটা হয় এটো দিয়াছোন মেহেন্দি গ্ৰীন কালাৰত ধুনিয়া সেমিনুনি গ্ৰে কালাৰ বা সেমিনুনি গ্ৰে কালাৰত থকা যেন পাইছিলো দেখোন এই হেতু সেমিনুনি গ্ৰে কালাৰ এই ওপৰত যে আছে এইটো এটা আহিব আপোনাৰ এনেকুৱা কৈ আৰু সাইড পাৰিখিনি থাকিব গোল্ডেন গুনা ওয়াৰ্কত সাইড পাৰিখিনি থাকিব ইয়াৰে গোল্ডেন গুনা ওয়াৰ্কত টস কটন মেটেৰিয়েলত আহিব এইটো টস কটন মেটেৰিয়েল গতে গাটত গোল্ডেন আৰু আপোনাৰ পিংক ওয়াৰ্ক কৰা থাকিব আৰু এইখন থাকিব ইয়াৰে মেখেলা ব্লাউজৰ স্লিভছত আহিব পাৰি 1500 ব্লাউজৰ স্লিভছত থাকিব পাৰি 1500 মেহেন্দি গ্ৰীন কালাৰত আহিব এইটো এটা জোৰা খুব মৰম লগা জোৰা নেক্সট এটা থাকিব আপোনাৰ এইটো এটা আহিব লতা ডিজাইন ওয়াৰ্কত এইটো এটা আহিব আপোনাৰ লতা ডিজাইন ওয়াৰ্কত থ্যাংক ইউ জুলি ধুনিয়া লাগিছে থ্যাংক ইউ পিওর ডাইটসৰ বেবি পিংকত ডাৰ্ক পিংক ওয়াৰ্ক হবনে বেবি পিংকত ডাৰ্ক পিংক থাকিব লাগে চাব লাগিব এটো স্কাই কালাৰৰ ওপৰত পিংক ওয়াৰ্ক লতা ডিজাইন ইয়াত মিনা কৰা হৈছে সিলভাৰ মিনা আৰু গটে গাটত এটা থাকিব অকন ম্যাজেন্টা টাইপৰ হয় একদম পিংক নহয় আৰু সিলভাৰ থাকিব তেনেকুৱাকৈ এখন থাকিব ইয়াৰ স্কাই কালাৰত টস কটন জোৰাইটো খুব মৰম লগা হয় লাইট শেডত আহিব আৰু ইয়াৰ সাইড পাৰিখিনি এনেকুৱাকৈ এইটো ম্যাজেন্টা কালাৰতে ওয়াৰ্ক কৰা হৈছে এইটো ব্লাউজৰ স্লিভছত থাকিব পাৰি আৰু এইখন থাকিব ইয়াৰে মেখেলাখন মেখেলাৰ ওপৰলৈকে বুটা আছে এইটো 1500 স্ক্ৰিনশ্বটটো ৰাখিব যদি ভাল লাগিছে 1500 নেক্সট এনেকুৱা এটা বহুত মৰম লগা কালাৰ কম্বিনেশন আহিব এইটো এটা আহিব মেহেন্দি গ্ৰীনৰ ওপৰত এনেকুৱাকৈ সিলভাৰ আৰু এনেকুৱাকৈ গ্ৰীন মিনা কৰা হৈছে এইজুৰ ধুনিয়াই লাগিছে খিসা ফিক্স পাৰি দেখাব আকবা ওলাইছিলা খিসা ফিক্স
পাৰি খিচা দুদিনমান ৰখক হা দুদিনমান ৰখক আহিছিলে যিখিনি ষ্টক আউট হৈছে আকৌ আহিব এনে নৰ্মেল খিচাটোহে হ'ব ফিক্স পাৰিটো নহ'ব এইটোত আহিব আপোনাৰ টছ কটনত মেহেন্দি গ্ৰীণ কালাৰ কোনটো এইখন আহিব ইয়াৰে মেখেলাখন খুব ধুনীয়া চাওক ইয়াত মিনা কৰা হৈছে এটা মিনা ৱৰ্ক কৰা হৈছে আৰু পাৰিটো খুব ধুনীয়া গ্ৰীনত গ্ৰীন কৰা হৈছে ব্লাউজৰ স্লিপছত থাকিব পাৰি এটা 1500 এইটো স্ক্ৰিনশ্বটটো ৰাখিব বা স্কুলত নিয়া ৰাফ ইউজৰ বাবে চিফন সেট আছে নে দোকানত গলে পাম নে চিফন জোৰা আছে নেকি চিফন নাজানা এই যেটো লিনেনৰ নিচিনা হয় আজিকালি ওলাইছে এইজোৰ ধুনীয়া লাগিছে ওকে মই চাম দে WhatsApp কৰিবা মই চাই জনাই দিম এতিয়া ময়ো পাহৰিছো চাব লাগিব এইটো এটা মুগা কালাৰত আহিব আপোনাৰ হয় টছ কটনতে হয় বিউটিফুল কালেকশন থ্যাংক ইউ দোকানখন পাঠশালাত আছে পাঠশালা মুগুৰিয়া কালী মন্দিৰৰ ওচৰতে আছে আহিব আমাৰ ইয়াতে যিখিনি আপোনালোকক ধৰক আমি যিখিনি দেখাও সেইখিনি প্ৰায় আমাৰ ৰখাই থাকে কালেকশনখিনি আহিব পাৰিব কিন্তু এতিয়া আমি বনাই আছো তো বহুতে আগৰফালে যেহেতু ভঙা গৈছে বহুতে নোহোৱা বুলি ভাবে তেনেকুৱা নহয় আছে আমাৰ ইয়াতে গোটেইখিনি কাম চলি আছে আপোনালোকে আহি ইয়াৰ পৰা লৈ যাব পাৰিব এইটো এটা আছে মুগা কালাৰৰ ওপৰত ৰেড ৱৰ্কত এইটো জোৰা খুব ধুনীয়া হয় আৰু এইখন থাকিব ইয়াৰে মেখেলাখন এখন আহিব মেখেলা আৰু ব্লাউজৰ স্লিপছত থাকিব এনেকুৱাকৈ পাৰি খুব মৰম লগা ধুনীয়া লাগিছে বা কাপোৰবোৰ থ্যাংক ইউ এইটো এটা স্ক্ৰিনশ্বটটো ৰাখি দিয়ক টছ কটন মেটেৰিয়েল এইবোৰ ৰেডি টু ওৱেৰ কৰাৰ পিছত বেছি ধুনীয়া হৈ উঠে যেতিয়া ৰেডি টু ওৱেৰ কৰিব ন বহুত ধুনীয়া হৈ উঠে এইটো ৰাখা একজোৰে দিলা নেকি স্কাই কালাৰ বহুত কেইটা আছে পিওৰ ডাইটছৰ বেক সাইডত থকা পিওৰ ডাইটছৰ জোৰা কেইটা 1000ৰ বুৱা জোৰা কেইটা আকৌ নিউ ষ্টক আহিব নিশ্চয় আহিব নহকে নাথাকে নিশ্চয় আহিব এইটো স্কাই কালাৰত পিওৰ ডাইটছৰ জোৰা হয় স্কাই কালাৰৰ ওপৰত তাৰ ব্লু ফিৰোজি কালাৰ ফিৰোজিৰ ওপৰত ব্লু ৱৰ্ক কৰা হৈছে আৰু এটো মিনা ৱৰ্ক থাকিব হেভি ৱৰ্কত আছে জোৰাটো আৰু এইখন থাকিব ইয়াৰে এইকেইটা থাকিব সাইড পাৰি এই পূৰ্ণিমা এই নতুনকে যে এই লাষ্ট টাইম যে এটা ফিক্স পাৰি যে আহিছিলে মুগা কালাৰৰ এইটো এইটো পিওৰ ডাইটছৰ জোৰা হয় বৰ মৰম লগা গ্ৰীন জোৰ আকৌ চাও গ্ৰীন জোৰ কোন জোৰ আছিলে বা আপুনি পিনি থকা জোৰ ভাল লাগিছে এই জোৰ 1100 আছে এনেকুৱা মই দেখাইছো আপোনালোকে ৰেকৰ্ডিং লাইভটো চাব তাতে দেখা পাব দেখাই দিছো মই এখন আছে ইয়াৰ মেখেলাখন এটা এটা হেভি ৱৰ্কৰ জোৰা হয় মেখেলাখন এনেকুৱাকৈ থাকিব আৰু ইয়াৰ সাইড পাৰিখিনি এনেকুৱাকৈ থাকিব ব্লাউজৰ স্লিপছত দুটা পাৰি থাকিব পিওৰ ডাইটছৰ জোৰা উইথ মাক ল'ব পাৰিব 6000 অনলি এইটো 6000 অনলি ভাল লাগিছে বহুত কাপোৰবোৰ জাস্ট দেখাই গল আচ্ছা গ্ৰীনত টছ কটন এটা দেখাইছিলো যে দিয়াছো এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব তো গ্ৰীন কালাৰৰ টছ কটনটো যে দেখাইছিলো হেতুৱে এইটো স্ক্ৰিনশ্বট ল'ব আৰু এটা নতুনকৈ বনাইছো খুব ধুনীয়া জোৰা মুগা কালাৰত বনাইছো ইয়াতে দিয়া ফিক্স পাৰি ৱৰ্কত ঠিক আছে দি আছো ফিক্স পাৰি ৱৰ্কত মুগা কালাৰত বহুত ধুনীয়া এটা পিওৰ টছৰ জোৰা বনাইছো পিওৰ টছ বহুত মৰম লগা আচ্ছা দি আছো লেমন কালাৰ জোৰ দি আছো ৰব এইটো চাব এইটো আপোনাৰ আসল পোৰশনখিনি খুব ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে পিওৰ টছ উইথ সিল্ক মাৰ্ক এইটো সাইড বৰ্ডাৰ বহুত ধুনীয়া হৈছে একদম আজি ফাৰ্স্ট টাইম এজোৰ দেখাই আছো মই কিন্তু ফাৰ্স্ট টাইম দেখাই আছো এইজোৰ কাপোৰ হল দুদিনমান বনাই অনা কিন্তু দেখুৱা নাছিলো আজি ফাৰ্স্ট টাইম দেখাই আছো এইটো এনেকুৱাকৈ থাকিব এইটো আপুনি পিন্ধাজোৰ কি কাপোৰ আৰু কি কালাৰ আছে কালাৰ এইটোৱে হয় মই যেটো কালাৰ পিন্ধিছো কালাৰ হেইটোৱে আছে খালি আপোনাৰ ৱৰ্কখিনি যিখিনি এমব্ৰয়ডাৰী ৱৰ্ক আছে তাৰ ওপৰত সেইখিনি আপোনাৰ বেলেগ ডিফাৰেন্ট কালাৰত আছে এইটো খাদি জোৰা হয় খাদি কটন মেটেৰিয়েল হয় গৰমত পিন্ধিব বহুত কমফৰ্ট হয় গৰমত পিন্ধিবৰ কাৰণে বৰ কমফৰ্ট এখন চাব মেখেলাখন আৰু ব্লাউজৰ স্লিপছত থাকিব এনেকুৱাকৈ পাৰি এইটো ব্লাউজ পিস থাকিব এইটো স্ক্ৰিনশ্বটটো ৰাখি দিয়ক ভাল লাগিছে যদি পিওৰ টছৰ এটা ধুনীয়া হেভি ৱৰ্কৰ ফিক্স পাৰি ৱৰ্ক থকা জোৰা বহুত ধুনীয়া মৰম লগা গৰ্জিয়াস আৰু কেনেকুৱা লাগিছে কমেন্টৰ যোগেদি জনাব এইটো মই ফাৰ্স্ট টাইম দেখাইছো আগতে দেখুৱা নাছিলো মজা লাগিছে এই জোৰা থ্যাংক ইউ আৰু এইটো জোৰাৰ প্ৰাইস আহিব 6500 নেক্সট আকৌ এটা স্কাই কালাৰত কৈছিলে এইটো এটা আহিব আপোনাৰ
স্কাই কালাৰত পিওৰ টছৰ জোৰা এইটো হেভি কাম কৰা হৈছে থ্যাংক ইউ এইটো মাল্টি কালাৰ ওয়ার্ক কৰা হৈছে ইয়াতে এইটো মাল্টি কালাৰ ওয়ার্ক কৰা হৈছে আৰু ইয়াৰ আসলটো এনেকুৱা কৈ থাকিব এইটো আসল পোৰশন থাকিব আৰু ইয়াৰ সাইড পাৰিখিনি চাওক এনেকুৱা কৈ থাকিব খুবেই মৰম লগা হয় 80 উটাৰ জোৰা হ'ব নেকি ৰেড কাম কৰা 80 উটাৰ ৰেড কাম কৰা নাই ন বগা বহুত ধুনিয়া ধুনিয়া বা মোৰ নামটো জুমি কলিতাৰ নামটো লিখিবাচোন এইটো এখন আহিব মেখেলাখন ব্লাউজৰ স্লিপছত দুটা পাৰি থাকিব এইটো চাওক বহুত ধুনিয়াকৈ হেভি কাম কৰা হৈছে পিওৰ টছৰ পিওৰ ডাইট টছৰ জোৰা মই পিন্ধাজোৰ 1100 টকা এনেকুৱা কালাৰ আছে কালাৰবোৰ দেখাইছো আপোনালোকে ৰেকৰ্ডিং লাইভটো চাই ললে কম পাই যাব পিওৰ ডাইট টছৰ এইটো এটা খুব মৰম লগা জোৰা 1100 অনলি 1100 টকা মাত্ৰ এবোৰ স্ক্ৰিনশ্বট ৰাখি দিব আৰু গ্ৰে কালাৰত সেমিনুনি জোৰা দেখুৱাৰ কথা কৈছিলে এইটো এটা আহিব আপোনাৰ গ্ৰে কালাৰত ব্লাউজ পিস কেটা সেপাৰেট থাকে কেটাৰ বৰ দিগদাৰ গ্ৰে কালাৰত সেমিনুনি জোৰা গ্ৰীন জোৰ আচ্ছা আচ্ছা গ্ৰীন কোড গল এই জোৰ ন এই জোৰ যদি কৈছিলা স্ক্ৰিনশ্বটটো ৰাখি দিয়া মই ধৰি দিছো ব্ৰকেট ডিজাইনত নহব সাকে ব্ৰকেট ডিজাইনত নহব এইটো এটা সেমিনুনি আহিব গ্ৰে কালাৰত ৰিভি ডিজাইন কাম কৰা হৈছে এনেকুৱাকৈ মাজত গেৰো থাকিব এনেকুৱাকৈ মাজত গেৰো ডিজাইন থাকিব আৰু এইটো থাকিব ইয়াৰে ব্লাউজ পিস এইটো থাকিব ইয়াৰে ব্লাউজ পিস এইটো ব্লাউজ পিস ব্লাউজৰ যেটো পাৰি থাকিব সেই পাৰিটো ইয়াৰে স্লিপশ্বট থাকিব এইটো মেখেলা থাকিব ব্লাউজৰ স্লিপশ্বট পাৰিটো আৰু এইখন থাকিব ইয়াৰে মেখেলাখন এইখন থাকিব মেখেলাখন এইটো সেমিনুনি জোৰা এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব 3200 এইটো প্ৰাইস আহিব 3200 3200 টকা আৰু এইটো এটা স্কাই কালাৰত আহিব পিওৰ ডাইটছৰ জোৰা সিলভাৰ আৰু ব্লু ওয়ার্ক কৰা হৈছে ৰেড কাম নহলেও এই 80 উটাৰ জোৰা আজি নহব গ্ৰীন জোৰ লম ৰাখিব নিশ্চয় মানে হনকাল কৰিবা এজোৰে আছে ন গ্ৰীন জোৰাটো টছ কটন জোৰাটো হনকাল কৰিবা দেই মানে মোৰ ধৰ হোৱাটসএপত গম নাপাওটো আৰু এতিয়া ইনস্ট্যান্ট বুকিংও আছে যদি লোৱা এতিয়াও লৈ থব পাৰিবা এইটো স্কাই সাইড বৰ্ডাৰ এনেকুৱা কৰি সাইড পাৰি আহিব এনেকুৱা কৰি টাইমিং তো চাব নোৱাৰি কিমান টাইম হ'ল এই অলপমান মোৰ মোবাইলটো দিয়াচোন এটো চাব নোৱাৰো মই বস্তুবিলাক পিছত ললে হয় অলপ ৰব দেই মানে ইয়াতে চাব পৰা নাই হেতু কাৰণত সময়খিনি চাব পৰা নাই মানে ইয়াতে হেতু কাৰণত অকমান অসুবিধা হৈ আছে আচ্ছা এই হেৰিখিনি বগা জোৰা কেইটা দেখুৱা নাই ন দুটামান বগা জোৰা দি দিয়াচোন খিচা কেইটা দেখাই দিও বগা কেইটা ইফালে দি দিও এইখন আহিব বা কাজি বহুত হকত লাগিছে হয় নেকি হকত লাগিছে নেকি আৰু এইটো আহিব ইয়াৰে সাইড পাৰি ব্লাউজৰ স্লিপছত আহিব পাৰি হয় হকত লাগিছে মোক নিদিও এইটো এখন আহিব মেখেলা দেৰি হৈ গল নেকি দেৰি হোৱা নাই এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইস আহিব ইয়াৰে এইটো এই জোৰা কেইটা দেখাই দিও 5900 মই পাঠশালাৰ পৰা লাইভ কৰো পাঠশালা মুগুৰিয়া কালী মন্দিৰৰ ওচৰৰ পৰা লাইভ কৰো হোৱাইট জোৰা কেইটা দেখাই দিছো এইটো এটা আহিব ওয়াশ কটন মেটেৰিয়েলত এইটো এটা জোৰা আছে খুব ধুনিয়া জোৰা এনেকুৱা ফিক্স পাৰি ওয়ার্ক কৰা থাকিব ফোন কোনটোত কৰিম ফোন কৰিব নালাগে WhatsApp কৰিব 84861
পাঠশালাত আছে বুটিকখন সৰি বুটিকখন পাঠশালাত আছে ফোন কৰিব নালাগে 8486175536 এইটো WhatsApp নাম্বাৰ ইয়াতে WhatsApp কৰিব এখন আহিব ইয়াৰে মেখেলাখন এইটো ব্লাউজ পিস এইটো এটা আহিব হোৱাইট কালাৰত ওয়াশ কটন ফিক্স পাৰি ওয়াৰ্কত 1750 ৰুপিস কেইটামান হোৱাইট জোৰা দেখাই দিছো দেই এইটো ৰেডি টু ৱেৰ কৰা আছিল নেকি এইটো আৰু এইখন এইটো এটা আহিব ওয়াশ কটন মেটেৰিয়েলত ফিক্স পাৰি ওয়াৰ্ক থকা লেমন জুৰ কুঞ্জু লেমন সংগীতা কুঞ্জু লেমনৰ কথা কৈছা মই একেবাৰে ধৰিব পৰা নাইও কুঞ্জু লেমনৰ কথা এইটোটা আহিব ওয়াশ কটন হোৱাইট কালাৰত লেমন গ্ৰীন জুৰ আচ্ছা লেমন গ্ৰীনত নহব লেমন গ্ৰীনত চালো ষ্টেপল কটন লেমন গ্ৰীনত নহব এতিয়া আজি নহব বনাব লাগিব বনালেহে হ'ব আৰু এখন আছে ইয়াৰ মেখেলাখন হেভি ওয়াৰ্কত আৰু ইয়াৰ সাইড বৰ্ডাৰ কেইটা এনেকুৱাকৈ পিংক কালাৰ থাকিব এইটো ব্লাউজ পিছত দুটা পাৰি থাকিব বহুত ৰেডি টু ৱেৰ টু দিদিয়া এইটো এটা খুব ধুনিয়া গৰ্জিয়াস জোৰা হয় গুৱাহাটীত আমি জেনাৰেলি 5 দিন সময় লও গুৱাহাটীত আমি জেনাৰেলি 5 দিন সময় লও কেতিয়াবা এদিন আগতে পাব পাৰে দুদিন আগতে পাব পাৰে আৰু দুদিন দেৰিও হ'ব পাৰে এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব 1600 আৰু এটা ডিমাসা ডিজাইন ওয়াৰ্ক কৰা ষ্টেপল কটন জোৰা দেখাই দিছো ডিমাসা ডিজাইন ওয়াৰ্ক কৰা ষ্টেপল কটন মেটেৰিয়েল এটা দেখাই দিছো এইটো এটা ডিমাসা ডিজাইন ওয়াৰ্কত ষ্টেপল কটন মেটেৰিয়েল হয় এনেকুৱাকৈ আৰু এইখন থাকিব ইয়াৰে মেখেলা চাদৰখন ৰেডি টু ৱেৰ কৰা আছে ষ্টেপলত ৰেডি টু ৱেৰ কৰা থাকিব এইটো এনেকুৱাকৈ থাকিব আপোনাৰ ইয়া খুব ধুনিয়া হয় গৰ্জিয়াস হয় এইটো আৰু ইয়াত আপোনাৰ ব্লাউজ পিস থাকিব এনেকুৱাকৈ এইটো ব্লাউজ পিস আৰু এইখন থাকিব ইয়াৰে মেখেলা 1800 ৰেডি টু ৱেৰ কৰি ললে 1800 ডিমাসা ডিজাইন ওয়াৰ্ক কৰা হৈছে নুনি কটন আজি নেদেখাও নেক্সট লাইভত দেখাই দিম নুনি কটনৰ জোৰাখিনি দেখাই দিম আৰু এইটো কি বেলেগ কম্বিনেশন ন আৰু এইটো এটা বেলেগ কম্বিনেশন হ'ব সাইড বৰ্ডাৰখিনি এনেকুৱাকৈ থাকিব এইটো এটা সেম নেক্সট আহিব এইটো এটা হোৱাইট কালাৰত ষ্টেপল কটন এইটো এটা বহুত ধুনিয়া হোৱাইট কালাৰত ষ্টেপল কটন জোৰা হয় বৰ মৰম লগা এইটো এটা আহিব আপোনাৰ হোৱাইটৰ ওপৰত ষ্টেপল কটন মেটেৰিয়েল বহুত ধুনিয়া এনেকুৱাকৈ কাম কৰা আছে গটে গাটোত মাল্টি কালাৰ ওয়াৰ্ক কৰা হৈছে আৰু এইখন থাকিব ইয়াৰে মেখেলাখন এইখন আহিব ইয়াৰে মেখেলা ধুনিয়া লাগিছে থ্যাংক ইউ একেটা থাকিব সাইড পাৰি ব্লাউজৰ স্লিপছত থাকিব দুটা পাৰি এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব 1500 এইটো এটা আহিব আপোনাৰ সুপাৰ কটন মেটেৰিয়েলত খুব ধুনিয়া মাল্টি কালাৰ ওয়াৰ্কত জোৰা সুপাৰ কটন মেটেৰিয়েলত মাল্টি কালাৰ ওয়াৰ্ক কৰা জোৰা এইটো থাকিব এইখন থাকিব চাদৰখন আৰু গটে গাটোত বুটা আসলৰ পৰা কাম কৰা থাকিব এইটো আৰু এইখন আছে ইয়াৰে চাদৰখন এইখন থাকিব ইয়াৰে মেখেলাখন আৰু একেটা সাইড বৰ্ডাৰ ব্লাউজৰ স্লিপছত থাকিব হয় গুৱাহাটীত ল'ব পাৰিব চিপিং চাৰ্জ আহিব খালি এক্সট্ৰা যদি ক্যাশ অন ডেলিভাৰী লয় এটো 1400 এটো এটা পিছে আছে নেকি এটো এটা আহিব আপোনাৰ এৰি কটন মেটেৰিয়েলত এটো এটা খুব ধুনিয়া জোৰা হ'ব এনেকুৱাকৈ এইটো আহিব এৰি কটন মেটেৰিয়েলত আপোনাৰ সাইড পাৰিখিনি থাকিব এনেকুৱাকৈ বহুত ধুনিয়া কালাৰ কম্বিনেশন এৰি কটনত আহিব হোৱাইট কালাৰত হোৱাইটত এৰি কটন কালাৰ কম্বিনেশন যথেষ্ট ধুনিয়া হয় ব্লাউজৰ স্লিপছত থাকিব পাৰি আৰু এখন থাকিব ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিব 1350 ৰুপিস 1350 টকা ঠিক আছে আজি বেছি দীঘলীয়া নকলো আজিৰ লাইভটো ইয়াতে সামৰিব বিচাৰিছো আৰু আপোনালোকক বহুত ধন্যবাদ জনাইছো ইমানখিনি সহযোগ কৰিছে এতিয়ালৈকে লাইভটো চৰাইলে প্ৰাইচটো জনাই দিছো লাজুৰাটোৰ প্ৰাইচটো 1350 টকা গতিকে আহিছো আজিৰ কাৰণে নমস্কাৰ শুভৰাত্ৰি